নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এক্সিয়া আইএছ একাডেমি ডেইলি নিউজ পেপাৰ এনালাইচিছলৈ ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো কিছুমান নিউজ লেটস মুভ হেড আজি চাও আমি কি কি নিউজ আছে হয় নে নহয় গতিকে ইয়াত দেখিছো যে উইল প্ৰথম নিউজ আছে উইল 2025 বি মোদিজ 1991 মুভমেন্ট ইয়াত এইটো কথা কৈছে যে যিহেতু ডোনাল্ড ট্ৰাম্প আহিছে আৰু ডোনাল্ড ট্ৰাম্পে কি কৈছে কিছুমান পলিচিজ লৈ আহিছে আৰু সেই পলিচিজ বিলাকৰ লগত ধৰি লওক কিছুমান ডিসট্ৰাপটিভ পলিচি বুলি কৈছে ইয়াত এই ৱৰ্ডটো লগাইছে ডিসট্ৰাপটিভ পলিচি আৰু সেই ডিসট্ৰাপটিভ পলিচি বিলাকে এটা চান্স ক্ৰিয়েট কৰিছে ফৰ আৱাৰ অনাৰেবল পিএম মোদী প্ৰাইম মিনিষ্টাৰ মোদী ছাৰ টু পুশ থ্ৰু ৰেডিকেল ৰিফৰ্মছ গতিকে আমি জানো যে 1991ত আমাৰ কি হৈছিলে কিছুমান ইকনমিক ৰিফৰ্ম হৈছিলে ফৰ এক্সাম্পল এলপিজি ৰিফৰ্ম বুলি কওঁ যিটো লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন তেনেকুৱা কিছুমান ৰিফৰ্ম আনিবৰ কাৰণে এতিয়া এটা ইন্টাৰনেশ্যনেল মিলিও এটা হৈছে বা এটা পৰিৱেশ এটা সৃষ্টি হৈছে যিটো থ্ৰুৱেদি আমি কি কৰিব পাৰোঁ যিহেতু ডোনাল্ড ট্ৰাম্পে কিছুমান ডিসট্ৰাপটিভ পলিচি লৈ আহিছে গতিকে ইট ইজ এন অপৰচুনিটি ফৰ ইণ্ডিয়া to make a new some radical reform to initiate some radical reform as it was done previously by the 1991 period by Manmohan Singh হয় নে নহয় গতিকে তাৰ ওপৰত এটা আৰ্টিকেল আহিছে যে কিহৰ কাৰণে আমাৰ এতিয়া কোড ৰিফৰ্মছ লাগে সেইখিনি বস্তু আমি ইয়াত এতিয়া চাবলৈ পাম the return of Donald Trump to the US presidency mark a serious disruptive executive orders possesses both challenges and opportunity for India এইটো ডাইৰেক্ট এটা মেইনছত এখন কুৱেশ্যনে হ'ব পাৰে যে ডোনাল্ড ট্ৰাম্প অহাৰ পিছত কিছুমান কি হৈছে ডিসট্ৰাপটিভ এক্সিকিউটিভ অৰ্ডাৰ লৈছে যেনেকে লাষ্ট ক্লাছত আমি পঢ়িছিলো যে বাৰ্থ ৰাইট যিটো ইস্যু আছিলে যে বাৰ্থ ৰাইট যিটো আছিলে যে আমেৰিকাত গলে কোনোবা এটা নিউ বৰ্ণে যদি ইট ইজ বাৰ্থ যদি তেওঁৰ জন্ম হয় আমেৰিকাত তেতিয়াহলে তেখেতে সেই নিউ বৰ্ণ বেবিটোৱে নিজে নিজে সিটিজেনশিপ পাই যায় অটোমেটিক্যালি সেই যিটো এটা বাৰ্থ ৰাইট আছিলে অফ সিটিজেনশিপ সেইটো ৰিভোক কৰিছে তেনেকুৱা ধৰণৰ এক্সিকিউটিভ অৰ্ডাৰ বিলাকে কি কি চেলেঞ্জেছ লৈ আহিছে আৰু কি কি অপৰচুনিটিজ লৈ আহিছে ফৰ ইণ্ডিয়া এইটো ডাইৰেক্ট মেইনছৰ এটা কুৱেশ্যন হয় এইটো যদি আমি অলপ ডিকোড কৰি চাওঁ তেতিয়াহলে ইয়াত আছে যে amid rising global protectionism nationalist policies and geopolitical realignment India must craft a strategic response to navigate potential threats such as the trade restrictions while leveraging this disruption to advance its economic and strategic goals গতিকে ইয়াৰ ভিতৰত জাস্ট এইটো কথা কৈছে যে যেহেতু আমাৰ ধৰি লওক গ্লোবেল ট্ৰেড খিনি এব্ৰাপ্ট হৈ গৈছে এতিয়া এইটোৱে এটা ধৰি লওক মেক ইন ইণ্ডিয়া বা যিটো আত্মনিৰ্ভৰ ভাৰত সেইটো কাৰণে ইণ্ডিয়াক আৰু অলপ পুশ কৰিব ঠিক আছে ট্ৰাম্পছ ৰিটাৰ্ণ টু দ্য প্ৰেসিডেন্সি আন্ডাৰস্কোৰ্স এ ব্ৰডাৰ গ্লোবেল ট্ৰেন্ড protectionism and nationalism for India this movement presents a dual challenge গতিকে ইয়াত এটা ডুৱেল চেলেঞ্জ আছে বুলি কৈছে এই মুভমেন্টত কি কি চেলেঞ্জ আছে মিটিগেটিং ইমিডিয়েট থ্ৰেটছ লাইক টাৰিফ হাইকস গতিকে এতিয়া ইণ্ডিয়া এক্সপোৰ্টটো কি কৰিব পাৰে অকমান ডিস্টাৰ্ব হ'ব পাৰে কাৰণ কি টাৰিফ হাইক হ'বলৈ গৈ আছে ফৰ এক্সাম্পল এগ্ৰিকালচাৰ গুডছ হওক বা কিবা ধৰণৰ গতিকে এই টাৰিফ হাইক যদি হয় তেতিয়াহ'লে ইণ্ডিয়াৰ পৰা ধৰি লওক এক্সপোৰ্টটো আমি অকমান কম হ'ব ঠিক তেনেকে ধৰি লওক বা এক্সপোৰ্টটো লেছ কম্পিটিটিভ হ'ব বা আমি যিখিনি ইউএছৰ পৰা ট্ৰেড আমি কৰিম ইম্পৰ্ট কৰিম সেইখিনি আৰু অলপ ধৰি লওক এক্সপেন্সিভ হ'ব সেইটো এটা চেলেঞ্জেছ আৰু এটা হৈছে ইমাইগ্ৰেশ্যন ইছ্যু গতিকে এই দুটা হৈছে কি যে ডাঙৰ ডাঙৰ চেলেঞ্জ হয় যে যে ট্ৰেড ইছ্যু হৈছে টাৰিফটো আৰু এইটো হৈছে ধৰি লওক যে পিপুল টু পিপুল কানেকশ্যন বা যিটো ধৰি লওক আমাৰ ৱৰ্ক ফ্লো বা স্কিল ৱৰ্ক ফ্লো যিটো আমাৰ ইউএছলৈ গৈছে যিটো পৰা আমাৰ ৰেমিটেন্সৰ ইছ্যু এটা আহিব while seizing the opportunity for implement transformative reform by aligning domestic policies with global opportunities India can chart a path towards becoming a 10 trillion economy by 2030 ensuring inclusive growth and strategic autonomy in increasingly uncertain world গতিকে এইটো এটা আপোনালোকে ৱে ফৰৱাৰ্ড হিচাপে লিখিব পাৰে যে ইণ্ডিয়া কি কৰিব লাগিব যে এনচুৰিং ইনক্লুসিভ গ্ৰোথক এনচিয়ৰ কৰিব লাগিব আৰু ষ্ট্ৰেটেজিক অটনমিৰ ওপৰত জোৰ দিব লাগিব ঠিক আছে গতিকে এইখিনি যদি চাওঁ কি থিমছ এণ্ড ইনসাইট নেভিগেটিং ইমিগ্ৰেশ্যন পলিচিজ ইমিগ্ৰেশ্যন পলিচিজ কি কি হ'ব পাৰে টাৰ্নিং টাৰিফছ ইনটু অপৰচুনিটি গতিকে কেনেকে ইউএছএ যদি টাৰিফ আমাৰ লগায় সেই যদি যিটো আমাৰ চেলেঞ্জেছ আছে সেইটো কেনেকে আমি অপৰচুনিটিলে কি কৰিম চেঞ্জ কৰিম বা সেইটো আমি ট্ৰান্সফৰ্ম কৰিম ইয়াতে আমাৰ কি আছে যে এথিক্সৰ যিখন পেপাৰ আছে তাত এটিটিউডনেল চেঞ্জৰ কথা এটা আছিলে ন গতিকে ইট ডিপেণ্ডছ অন দ্য এটিটিউড অফ ইণ্ডিয়া এণ্ড ইটছ পলিচি মেকাৰ্ছ ট্ৰাম্পে ধৰি লওক টাৰিফ লগাই দিছে গতিকে তাৰ পৰা চেলেঞ্জেছ আহিছে কিন্তু সেই চেলেঞ্জটো আমি অপৰচুনিটি হিচাপে ভাবিছো গতিকে এইটো এটা কি আমাৰ যিটো এটিটিউড আছে পজিটিভ এটিটিউড তাৰ ওপৰতো আমাৰ এটা লাইট থ্ৰ' কৰিছে যদি আমি আকৌ বেক টু দ্য জিএছ পেপাৰ হয় তেতিয়া আমি গম পাইছো যে ইউএছ ইণ্ডিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট
could mitigate the impact of Trump's so গতিকে আমি কি কৰিব পাৰোঁ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট খনৰ সহায় ল'ব পাৰোঁ যিটো বা কি হ'ব পাৰে যে যিটো ট্ৰাম্পৰ যিটো পলিচি আছে যিটো ধৰি লওক টেক্স হাইক মানে ধৰি লওক টাৰিফ হাইক কৰিব পৰা সেইটোক আমি কি কৰিব পাৰে অকমান নালিফাই কৰিব পাৰে বা বেলেন্স আউট কৰিব পাৰে সো গতিকে সেইটো ইম্পৰ্টেন্ট হয় সো ইয়াৰ ওপৰত সেইকাৰণে কি কৈছে যে এই যিটো এটা ধৰি লওক চেলেঞ্জ আছে এইটো কেনেকৈ আমি অপৰচুনিটিলৈ কনভাৰ্ট কৰিম বাই stretching বা focusing on the free trade agreement between India and US. So manufacturing and export growth কথা কৈছে reform agenda কথা কৈছে Trump challenges presence and opportunity for India to accelerate economic reform. So গতিকে এইটো মেইন কথা সো এইটো আপোনালোকে ধৰি লওক এজ এ ইন্ট্ৰডাকশন হওক বা এটা বডিত এক্সাম্পল হিচাপে আপোনালোকে লিখিব পাৰে যে ট্ৰাম্পৰ নতুন ৰিজিমটোৱে কি কৈছে এটা অপৰচুনিটি লৈ আহিছে ফৰ ইণ্ডিয়া টু মেক সাম ইকনমিক ৰিফৰ্ম আৰু ক'ত ৰিফৰ্ম কৰিব ইন দা ডিৰেগুলেশ্যন সো গতিকে ডিৰেগুলেশ্যন মানে ধৰি লওক আমাৰ যিমানখিনি ইজ অফ ডুইং বিজনেছ আছে সেইটো আৰু অলপ এনকাৰেজ কৰিছো আমি ৰেগুলেশ্যন মেজাৰ্ছ খিনি আৰু অলপ ষ্ট্ৰীমলাইন কৰিছো সো ঠিক তেনেকৈ আৰবান ডেভেলপমেণ্ট ঠিক আছে তাৰপিছত আৰু কি কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ সো গতিকে এইকেইটা যদি আপোনালোকে এক্সাম্পলত লিখি দিয়ে ধুনীয়াকে তেতিয়াহ'লে আপোনাৰ তিনটা পইণ্ট ওলাই গ'ল বা এটা পইণ্টৰ আণ্ডাৰ তিনটা আপোনালোকে সাব পইণ্টছ উলিয়াই দিব পাৰে সো গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত আহিছে কি ষ্ট্ৰেটেজিক অটনমি ইন ডিফেন্স সো গতিকে সেইটো আমি অলৰেডি কৈ আহিছো যে আমাৰ ইয়াত কি লাগিব যে ষ্ট্ৰেটেজিক কিছুমান আমাৰ ইণ্ডিপেণ্ডেন্স লাগিব আৰু সেইকাৰণে কি হৈছে যে ইণ্ডিজিনিয়াছলি ডেভেলপ আমি ডিফেন্স ইকুইপমেন্টছ আমি কি কৰিছো বনাইছো যেনেকে ধৰি লওক এক্সাম্পল হিচাপে লিখি দিলে আপুনি যে কেইদিনমানৰ আগতে আমি সেইটো এক্সাম্পল পাইছিলো যে INS আমি কি পাইছিলো সুৰাত পাইছিলো তাৰপিছত আমি কি পাইছিলো INS নীলগিৰি পাইছিলো তাৰপিছত আমি কি পাইছিলো INS ভাগশিৰ পাইছিলো হয় নে নহয় সো গতিকে এইখিনি কি আছিলে এইখিনি ইণ্ডিজিনিয়াছলি বিল্ড নেভেল warship আছিলে যেটো আমি ইণ্ডিজিনিয়াছলি ডেভেলপ কৰিছো টু এচিভ দিস ষ্ট্ৰেটেজিক অটনমি সো গতিকে এটা পইণ্ট জেনাৰেট কৰিলো একটা এক্সাম্পল দি দিলো কাৰেন্টৰ লগত কাৰণ কি ষ্টেটিক বস্তুবিলাক সবেই লিখিব বাস আপোনালোকক এক্সামিনে এইটো চাই থাকিব যে তুমি কাৰেন্টৰ বা কি বস্তু ইয়াত ভৰাইছা হয়নে নহয় কাৰণ কি ষ্টেটিক্স আৰ ভেৰি কমনলি ফাউণ্ড ইন এ আনসাৰ কপিজ কিন্তু কাৰেন্টটো মিসিং হৈ থাকে সদায় ওকে সো গতিকে চ্যালেঞ্জেস এন্ড ওয়ে হেড সো গতিকে আমি কি কৰিব লাগিব যে জিঅ'পলিটিক্যাল যিখিনি টেনশনছ আছে সেই টেনশনছ খিনি মেনেজ কৰিব লাগিব ঠিক আছে থ্ৰু ষ্ট্ৰেটেজিক টাইজ আৰু কি কৈছে যে ডমেষ্টিক ৰিফৰ্ম কিছুমান আমি ইনিচিয়েট কৰিবলৈ কৈছে ৱে ফৰৱাৰ্ডত কৈছে যে ইকনমিক ৰিফৰ্ম যেটো আমি কৈছো যে FDI হক ডিৰেগুলেশ্যন হক ইনফ্ৰাষ্ট্ৰাকচাৰ হক এইবিলাকত আমি কি কৰিব লাগিব ৰিফৰ্ম আনিব লাগিব তাৰপিছত লিখিছে যে এনহেন্সিং গ্লোবেল কম্পিটিটিভনেছ তাৰপিছত ষ্ট্ৰেংথেনিং ট্ৰেড পলিচিজ আৰু আৰবান সেন্ট্ৰিক পলিচিজ সো গতিকে এইখিনি আমাৰ আছিলে ধৰি লওক আজি যিটো ফাৰ্স্ট পেপাৰৰ ওপৰত যিটো আমাৰ ইনসাইট আছিলে তাৰ ওপৰত বেছ কৰি পেলাই আমি এইখিনি বস্তু আনিছো ইয়াতে মানে GS পেপাৰৰ লগত লিংক কৰি পেলাই আমি বস্তুবিলাক দি দিছো আৰু কিছুমান কোৱেশ্চনছো দিছো সো সেইখিনি গো থ্ৰু কৰিব নেক্সট আৰ্টিকলটোলৈ আমি আহিছো যে why it's so fracking hard to make big oil drill ঠিক আছে সো গতিকে আমি গম পাইছো যে আন্ডাৰ দা নিউ ট্ৰাম্প ৰিজিম US is going to exploit more and more oils from the US itself সো গতিকে আমেৰিকাই নিজে এতিয়া কি কৰিব অইল প্ৰডাকশন কৰিম বুলি কৈছে যে মানে আমেৰিকাৰ যিবোৰ সোৰ্সেস আছে তো তাপা কৰিব যে গালফ কান্ট্ৰিৰ ওপৰত ডিপেন্ডেন্ট তেওঁলোকে নহয় সো গতিকে এইটো তাৰ ওপৰত আৰ্টিকলটো আহিছে যে কেনেকে ধৰণৰ কি দিগদাৰ হ'ব সো যেনেকে ড্ৰিল বেবি ড্ৰিল সো গতিকে এই স্লোগান পপুলাৰাইজ বাই ডনাল্ড ট্ৰাম্প symbolizes the push for increased oil and gas production সো গতিকে মেইন কথাটো হৈছে এইটো যে ট্ৰাম্প অহাৰ পিছত যদি আপোনালোকে চাই যে ইণ্ডিয়াৰ কাৰণে কি ভাল হ'ব তো কোনোবাই যদি খুধাই তেতিয়াহলে আপুনি এটো লিখিব পাৰিব কাৰণ কি এটা কি হৈছে যে যদি নতুনকে এটা যদি সোর্স ওলাইছে মানে USA যদি অইল প্ৰডাকশন কৰে কাৰণ কি এটো কৈছে না যে ড্ৰিল বেবি ড্ৰিলৰ আন্ডাৰ এই স্লোগানটোৰ আন্ডাৰ কি কৈছে যে ইন দা US production of oil and gases will be increased সো গতিকে এতিয়া কি হ'ব গ্লোবালি সাপ্লাই চেইনটো বেছি হ'ব না সাপ্লাইটো বেছি হ'ব কাৰণ কি আগতে অকল গালফ কান্ট্ৰি পা আহিছিলে অইলটো কথাটো কৈছো বা অপেক কান্ট্ৰি খিনিৰ পা আহিছিলে এতিয়া নতুনকে আৰু এটা প্লেয়াৰ আহি গ'ল সো গতিকে US সো গতিকে এতিয়া কি হ'ব অইলৰ যিটো সাপ্লাই এফালৰ পৰা আহিব সো ইকনমিক্সত আমি কি পাইছো যে সাপ্লাইটো যদি বাঢ়ে তেতিয়াহলে প্ৰাইসটো কমিব হয়নে নহয় কাৰণ কি লট অফ সোৰ্সেস আৰ দেয়াৰ এন্ড লট অফ সাপ্লাইজ আৰ দেয়াৰ যদি সাপ্লাইটো বাঢ়ে তেতিয়াহলে প্ৰাইসটো কমিব সো গতিকে প্ৰাইস যদি কমে তেতিয়াহলে ইণ্ডিয়াৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব obviously হয়নে নহয় কাৰণ কি 85% of our crude oils are being imported from different countries সো গতিকে 85% আমি crude oil import কৰো সো গতিকে import বিলটো কমিব যদি import বিলটো কমে তেতিয়াহলে এক্সপেন্ডিচাৰটো আমাৰ কমিব যদি এক্সপেন্ডিচাৰ কমে তেতিয়াহলে আমি কেটো কোড ডাইভাৰ মানে ইনভেস্ট কৰিব পাৰিম ইন দা ওয়েলফেয়াৰ পলিচিজ যেটো পা আমাৰ ইনইকুয়ালিটি পা আদি কৰি
সকলো ধৰণৰ কি হ'ব ৱেলফেয়াৰ হ'ব সো গতিকে এইখিনি বস্তু আপোনালোকে অকমান লিংক কৰিব চেষ্টা কৰিব while this approach is generated towards achieving energy independence so যেনেকে ইণ্ডিয়াই যেনেকে আত্মনিৰ্ভৰ হ'ব বিচাৰিছে so এই এফৰ্ট টু বা এই এইম টু ইউএছএও লৈ আহিছে আন্ডাৰ দা ডনাল্ড ট্ৰাম্পে এইটো এটা পলিচি এটা উলিয়াইছে যে আমি এনাৰ্জি ইণ্ডিপেণ্ডেন্স হম we are not going to depend on the Gulf countries regarding the oils ঠিক আছে সো গতিকে ইউএছএ নিজে তেওঁলোকৰ কি কৰিব নিজৰ যিবোৰ সোৰ্সেস আছে তাৰপা তেওঁলোকে মানে অইল প্ৰডাকশন কৰিব সো গতিকে lowering energy prices and ensuring US energy security so underlying challenges such as geological constraint economic feasibility and global energy dynamics complicated its execution this situation provides a valuable insight into the interplay between energy policy geopolitical so এইখিনিৰ ওপৰত এটা ধৰক ইনসাইট এটা দিছে যে আৰু ইণ্ডিয়াৰ যেটো এনাৰ্জি ষ্ট্ৰেটেজি আছে তাৰ লগতো এটো বস্তু ৰেলেভেন্ট হ'ব যেটো আমি অলপ দেখুৱাই দিছো সো গতিকে ইয়াত যদি আমি চাও যে কি কনসাৰ্ন বেলেন্সিং ইকোনমিক এনভায়ৰনমেন্ট এন্ড জিওপলিটিক্যাল প্ৰায়োৰিটিজ while US aims to leverage its shale revolution for energy security and economic growth the long term sustainability of such policies remain questionable so কিমান বহুত দিনৰ কাৰণে লং টাৰ্মত এই যেটো US ৰ এফৰ্ট এটো কিমান হ'বলৈ গৈ আছে এটো এটা matter of concern হয় uncertainty হয় so গতিকে for India these dynamics underscores the importance of diversifying energy sources so গতিকে আমি কি কৈছিলো আগতে যেনেকে ধলে অকল গালফৰ পৰা আমি ডিপেন্ডেন্ট কৰিছিলো এতিয়া আমি US পৰা ল'ব পাৰিম হনে নহয় সো গতিকে আমাৰ কি হ'ব আমাৰ যেটো ডাইভাৰসিফাই হ'ব আমাৰ যেটো সোৰ্সেস আছে অইল সোৰ্সেস সো গতিকে হেতু ভাল হ'ব ইনভেস্টিং ইন ৰিনিউৱেবলস সো গতিকে কেলে ধৰিলক আমি যদি এফালে চাও যে আমাৰ যদি এক্সপেন্ডিচাৰটো আমাৰ যদি অকমান ৰাহি হৈছে তেতিয়ালে তাত কিছুমান আমি বাচিব ন পইচা কাৰণ কি এতিয়া অইলৰ প্ৰাইসটো কমি যাব অলপ কাৰণ কি সাপ্লাইটো বেছি হ'ব সো গতিকে যেটো পইচা আমাৰ বাচিলে হেতু আমি ৰিনিউৱেবল এনাৰ্জিত খৰচ কৰিব পাৰিম হনে নহয় সো গতিকে ইনভেস্টিং ইন ৰিনিউৱেবল এনাৰ্জি ইনক্ৰিজ হ'ব এন্ড স্ট্ৰেংথেনিং গ্লোবাল এনাৰ্জি partnership to ensure a sustainable and secure energy future so গতিকে গ্লোবাল এনাৰ্জি যিমান বিলাক পাৰ্টনাৰশ্বিপ আছে সেইবিলাকো কি হ'ব ভালকে ডেভেলপ হ'ব কাৰণ কি এটা সোৰ্সেস বাঢ়ি গল ওকে সো গতিকে এইখিনি ইণ্ডিয়াৰ কাৰণে এটা অপৰচুনিটি আছে তিনটা পইণ্ট ইণ্ডিয়াৰ ৰেসপেক্টিভত আপোনালোকে জেনাৰেট কৰিব পাৰিব সো গতিকে কি থিমস যদি আমি চাও জিওলজিক্যাল এন্ড ইকোনমিক কনস্ট্ৰেইনটস কিছুমান আছে যে diminishing returns from the fracking and the high production cost limit and scalability of shale oil production কাৰণ কি shale oil তো আমি জানো যে শিলত সোমাই থাকে হনে নহয় সো গতিকে ইয়া কিমান বেছি স্কেলেবিলিটি আছে বা কিমান বেছি মাত্ৰা দিয়াক ধৰিলক প্ৰডাকশন কৰিব পাৰিব আৰু ইয়াৰ যেটো ধৰিলক ভাঙি পেলাই এক্সট্ৰাক্ট কৰিব কাৰণে যেটো ধৰিলক খৰচা আছে সো ইনপুট কষ্টটো ইয়াত এটা চিন্তাৰ বিষয় তো গ্লোবাল এনাৰ্জি ডাইনামিক্সটো কথা আছে এনভায়ৰনমেন্টাল চ্যালেঞ্জেছৰ কথা আছে যে এই ধৰিলক নতুনকে যদি ইউএসএ এনেকুৱা ধৰণৰ অইল ধৰিলক প্ৰডাকশনত হাত দিয়ে তেতিয়ালে কেনেকে এনভায়ৰনমেন্টাল চ্যালেঞ্জেছ আহিব পলিসি ইমপ্লিকেশনস ফৰ ইণ্ডিয়া সো গতিকে হেখিনি অলৰেডি আমি কৈছো ওকে সো নেক্সট যদি আমি চাও ইফ উই মুভ হেড তেতিয়া আমি দেখিম যে জিওলজি জিওগ্ৰাফি কাৰণে এটো ইম্পৰ্টেন্ট হ'ব ৰিসোর্স ডিস্ট্ৰিবিউশন এন্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ইউএস সাউদি ৰিলেশনস এন্ড OPEC ডাইনামিক্স এইখিনি কাৰণে আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব সো গতিকে এইখিনি আপোনালোকৰ জিএস পেপাৰ 3-1 এইখিনি কাৰণে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আৰু ধৰিলক জিএস পেপাৰ 2 যেটো ইন্টাৰনেশনাল ৰিলেশন আছে তাতো আপোনালোকে এটো বস্তু হাঙুৰি লব পাৰিব ইন্দো ইউএস ৰিলেশনত বা এনাৰ্জি সিকিউৰিটি ওকে সো লেটস মুভ ahead সো নেক্সট আছে যে গো নিউক্লিয়াৰ অন নিউক্লিয়াৰ সো গতিকে এটো এটা ধুনিয়া আৰ্টিকল এটা আহিছে যে নিউক্লিয়াৰ এনাৰ্জি ওপৰত আমাৰ কৈছে বিজনেস লাইনত আৰু এটা আৰ্টিকল আহিছে ৰিলেটেড আৰ্টিকল নিউক্লিয়াৰ মডেল ঠিক আছে ওকে সো গতিকে ইয়াত আমি গোটে নিউজটো এবা চাও কম্প্ৰিহেনসিভলি on the last day of 2024 the nuclear power corporation of India issued a request for proposal for building two Bharat small reactors so গতিকে অলৰেডি আমি কৈছো যে আমি কিছুমান স্মল ৰিয়েক্টৰ বনাবলৈ গৈছো যেটো নাম আমি কি দিম ভাৰত স্মল ৰিয়েক্টৰস যেটো পা আমাৰ স্পেসিফিকলি কিছুমান ধৰিলক কন্ডিশনস ফুলফিল হ'ব আৰু প্ৰত্যেকটোৱে কিমান 220 মেগাৱাট সো গতিকে স্মল ৰিয়েক্টৰস কিছুমান আহি আছে আমাৰ বহুত ডাঙৰ ৰিয়েক্টৰ হলনি কেলে কাৰণ কি ইয়াত আমি অলৰেডি কৈছো যে কিছুমান কি আছে ইয়াত advantage আছে so let's see how it unfolds this marks a critical step in India's exploration of small modular reactors to meet energy dynamics so গতিকে এতিয়া আমাক কি কৈছে small modular reactors কিনিও energy harnessত contribute কৰিব with enhanced safety and flexibility so গতিকে হেতু খুব ইম্পৰ্টেন্ট হয় কাৰণ কি স্মল ৰিয়েক্টৰ হয় তাত ফ্লেক্সিবিলিটি আছে আৰু স্মল ৰিয়েক্টৰ খিনি যিখিনি ধৰিলক নিউক্লিয়াৰ সেফটি ইস্যু আছে ন হেখিনি এড্ৰেছ কৰিব কাৰণেও আমাৰ সুবিধাজনক হ'ব however the terms of
RFP যিটো RFP মানে আছে request for proposal and its implications raise concerns about the practicality and effectiveness of this initiative, opening up a nuclear sector to private participation. Okay, so key features of Bharat small reactors যদি আমি চাওঁ, design and technology based on the pressurized key heavy water reactors, which NPCIL কি কৈছে has experience building and operating. Enhanced features include passive safety mechanism আছে, accident tolerance আছে. So গতিকে এইখিনি থকাৰ কাৰণে ইয়াত safety যিটো condition আছে ন, সেইটো মোৰ এড্ৰেছ হৈছে। so গতিকে accident tolerant হয়, তাৰপিছত safety mechanism এটা আছে, হয় নে নহয়, pressurized high water reactors বুলি কয় এইখিনি। RFP conditions খিনি কি কৈছে যে ownership and partnership, ইয়াত কৈছে যে BSRs to be built NPCIL supervision and hand over to NPCIL for so গতিকে ইয়াত কৈছে যে তাৰপিছত ৰেভিনিউ মডেলৰ কথা কৈছে ইয়াত, প্ৰাইভেট ডেভেলপাৰ ৰোল। so গতিকে প্ৰাইভেট ডেভেলপাৰ ৰোলটো ইয়াত কি হ'ব, so গতিকে bear the finance and operational risk without a say in plant operation or flexibility in electricity pricing. so গতিকে প্ৰাইভেট সেক্টৰ কি কৰিব, ফাইনেন্স দিব আৰু অপাৰেশনাল ৰিস্কটো বিয়াৰ কৰিব without say in the plant operation, ঠিক আছে। so গতিকে এতিয়া এইটো কথা কৈছে যে যিটো নিউক্লিয়াৰ সেক্টৰ আছে ন, so নিউক্লিয়াৰ সেক্টৰ প্ৰাইভেট পাৰ্টিসিপেশনটো লাহেকে কি হ'ব মানে আহি যাব with the help of these new Bharat small reactors। আৰু সেইটো কাৰণে কি কি চ্যালেঞ্জেস আহিব সেইটো আমি চাব লাগিব, যে প্ৰাইভেট সেক্টৰ যদি নিউক্লিয়াৰ সেক্টৰলৈ আহে তেতিয়াহলে তাত লাভ কি কি হ'ব, চ্যালেঞ্জেস কি কি আছে, অপৰচুনিটিজ কি কি আছে, সেইখিনি বস্তু আমি এই আৰ্টিকল থ্ৰুদি কথাটো কৈছে, হয় নে নহয়। so next যদি আমি চাওঁ যে the delisting of India's premier nuclear institutions by the US signifies India's growing credibility and nuclear technology and marks a milestone in the Indo-US strategic energy partnership. Nuclear power remains important globally as a clean energy source। so গতিকে সেইটো খুব ইম্পৰ্টেন্ট হয় গ্লোবেলি। এতিয়া নিউক্লিয়াৰ পাৱাৰ সোৰ্সটো আমি কি বুলি চিন্তা কৰিছো, যে ক্লিন এনাৰ্জি সোৰ্স হিচাপে আমি কনসিডাৰ কৰিছো। আৰু ইণ্ডিয়াছ advanced nuclear capabilities including expertise in fast breeder reactors and thorium based, আমি গম পাইছো যে ইণ্ডিয়া যিমানবিলাক ৰিয়েক্টৰ আছে ন সেইবিলাক থৰিয়াম বেস হ'বলৈ গৈছে, কাৰণ কি থৰিয়াম প্ৰডাকশনত ইণ্ডিয়া খুব ভাল, মানে থৰিয়ামৰ প্ৰডাকশনটো ইণ্ডিয়াত খুব ভালকে হয়। কিন্তু কথাটো হৈছে যে ইউৰেনিয়ামৰ প্ৰডাকশনটো আমি কমকে আছে। so গতিকে ইউৰেনিয়ামৰ পৰা আমি কি কৰিম, থৰিয়াম ৰিয়েক্টৰলৈ কনভাৰ্ট কৰিম, আৰু সেইবিলাক প্ৰসেস চলি আছে, হয় নে নহয়। the position it as a significant player in the international nuclear arena। so India stands at a pivotal moment in its nuclear journey with the potential to lead a global clean energy transition। so গতিকে ইণ্ডিয়া কি কৰিব পাৰে, যে গ্লোবেলি এইটো এটা ৰোল প্লে কৰিব পাৰে, যে কেনেকে ধৰি লওক গ্লোবেল যিখিনি ধৰি লওক এনাৰ্জি যিটো ধৰি লওক মাৰ্কেট আছে সেইটো কেনেকে ক্লিনাৰ হ'ব, ঠিক আছে। এইটো এটা ট্ৰানজিশন হয় না, ফজিল ফুয়েলৰ পৰা ক্লিন এনাৰ্জিলৈ আমি ট্ৰানজিশন কৰিম, আৰু তাত ইণ্ডিয়াৰ ৰোলছটো কেনেকুৱা হ'বলৈ গৈ আছে, আৰু সেইটো ডিপেন্ড কৰিব হাউ ইণ্ডিয়া অপাৰেটস দিস স্মল নিউক্লিয়াৰ ৰিয়েক্টৰছ, হয় নাই। so গতিকে সেইটো ইম্পৰ্টেন্ট হয়, যদি ইণ্ডিয়া ভালকে মানে ধৰি লওক অপাৰেট কৰে তেতিয়াহ'লে বেলেগ বেলেগ কাণ্ট্ৰিও সেইটো এডপ্ট কৰিব, আৰু লাষ্টত গৈ পেলাই কি হ'ব যে more and more countries are adopting this sources, this method of harnessing electricity through nuclear energy by applying these small reactors, হয় নে নহয়। আৰু তেতিয়া কি হ'ব যে গ্লোবেলি এই যিটো ট্ৰানজিশন আছে সেই ট্ৰানজিশনটো হ'ব, আৰু তাত ইণ্ডিয়া লিড কৰিব। so গতিকে by addressing policy and regulation challenges, fostering innovation and leveraging its unique capabilities in advanced nuclear technologies, India can establish itself as a trusted global partner in the nuclear energy। so গতিকে এইটো খুব আছে যে ইণ্ডিয়া কি কৰিব, নতুন নতুন কিছুমান পাৰ্টনাৰ পাব, আৰু ইণ্ডিয়া যিটো ধৰি লওক ইমেজ ইন দ্য ৱৰ্ল্ড, যে ইণ্ডিয়া এখন খুব ট্ৰাষ্টেড কি হয় কাণ্ট্ৰি হয়, কাৰণ কি তেওঁলোকৰ যিখিনি ৰিয়েক্টৰ্ছ আছে সেইখিনি খুব ভালকে কাম কৰিছে। so গতিকে এইটো এটা নাম হ'ব ইণ্ডিয়াৰ, হয় নে নহয়। so গতিকে the delisting by the US is not just a bilateral milestone but a stepping stone for India to assert its strategic autonomy and leadership। so গতিকে ইণ্ডিয়াৰ যিটো ধৰি লওক হেৰি আছে নিউক্লিয়াৰ এনাৰ্জি টেকনলজি আছে, so গতিকে সেইটো কি কৈছে ইউএছএ ডিলিষ্ট কৰিছে, হয় নে নহয়। so গতিকে সেইটো এটা ওয়েলকামিং হয়। ওকে, so নেক্সট যদি আমি চাওঁ, okay, so key themes and insights from the article, the strengthening Indo-US nuclear ties কেটো হ'বলৈ গৈছে, challenges in India's nuclear program, the civil liability for nuclear damage act
as a deterrent to foreign investment, হয় নে নহয়? Lack of private sector involvement and the restrictive FDI policies hinder innovation and scalability. So গতিকে এই দুটা আছে, এই একখনে কি কৰিছে যে লাইবিলিটি ক্লজটো যাৰ পৰা ধৰি লও আমি বস্তুটো আনিছো তাৰ ওপৰত ইম্পোজ কৰিছে, তাৰ কাৰণে ফৰেইন ইনভেষ্টমেন্ট আমাৰ ইয়াত কমকে আছে। ঠিক তেনেকে আকৌ নেক্সট যদি আমি চাওঁ লেক অফ প্ৰাইভেট সেক্টৰ ইনভলভমেন্ট, সো গতিকে প্ৰাইভেট সেক্টৰ ইনভলভমেন্টটো কমকে হৈছে কিহত নিউক্লিয়াৰ সেক্টৰ। সো গতিকে কি কৈছে এই হিন্ডাৰ দা ইনোভেশন, কাৰণ কি প্ৰাইভেট সেক্টৰ আহিলে কি হ'ব ইনোভেশন আনিব, নতুন টেকনলজি আনিব, আৰু স্কেলেবিলিটি মানে কিমান এমাউন্টত আমি প্ৰডাকশন কৰিছো সেইটো ইনক্ৰিজ হ'ব। ঠিক আছে, গ্লোবেল অপৰচুনিটিজ ফৰ ইণ্ডিয়া, ইণ্ডিয়াজ এক্সপাৰ্টিজ আমি অলৰেডি এইখিনি কথা কৈছো, হয় নে? সো নিডস ফৰ পলিচি ৰিফৰ্ম, কি ৰিফৰ্ম লাগিব তাৰ কথা আমি কৈছো যে পিপিপি মডেলটো ৰিফৰ্ম লাগিব, লাইবিলিটি লছ খিনি অকমান ষ্টেণ্ডাৰ্ডাইজ কৰিব লাগিব, কাৰণ কি ইয়াত কি হৈছে লাইবিলিটি লটো আমি এড্ৰেছ কৰিছো, যে হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট কৰিব লাগিব, হয় নে নহয়? ওকে, সো গতিকে এইখিনি বস্তু আছিলে এই আৰ্টিকলটো ৰিলেটেড। খুব এটা ইম্পৰ্টেন্ট আৰ্টিকল হয়। চ্যালেঞ্জেস কি আছে যে পলিসি এন্ড ৰেগুলেশন হাৰ্ডল আছে, সেফটি এন্ড সিকিউৰিটি কথাটো আছে, পাব্লিক পারসেপশনটো কথা আছে, যেটো অলৰেডি আমি এড্ৰেছ কৰিছো যে পাব্লিক পারসেপশনটো বহুত মানে কি হৈছে যে তেওঁলোকে অকমান নেগেটিভলি বা অকমান ফিয়াৰ এটা ভাবে যে নিউক্লিয়াৰ পলিচিটো বা নিউক্লিয়াৰ যিটো ধৰি লওক প্লান্ট আছে এইটোৱে আমাক কিবা হাৰ্ম কৰিব, কিন্তু তেনেকুৱা নহয়, যে তাৰ কাৰণে আমি এৱেৰনেছ কেম্পেইন চলাব লাগিব, আৰু তেতিয়া কি হ'ব তেওঁলোকে সেইটো কথা গম পাব। ৱে ফৰৱাৰ্ডত আছে যে পলিচি ৰিফৰ্ম লাগিব, স্ট্ৰেংথেনিং ৰেগুলেটৰী ৰিফৰ্মছ ফ্ৰেমৱৰ্ক, গ্লোবেল পাৰ্টনাৰশ্বিপ, ইনচেন্টিভ R&D, ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট, হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট। সো এইখিনি কথা আছে, আৰু পাব্লিক কি হৈছে পারসেপশনটো আমি চেঞ্জ কৰিব লাগিব, তাৰ কাৰণে বিহেভিয়ৰেল চেঞ্জ কিছুমান আনিব লাগিব, হয় নে নহয়? ওকে, সো এইখিনি কথা ৰিলেটেড টু আৱাৰ এন্টায়াৰ সিলেবাস, ডিফাৰেন্ট পাৰ্টস অফ দ্য সিলেবাসৰ লগত আপোনালোকে কানেক্ট কৰিব পাৰে এইটো। দ্য সিকিউৰিং সাপ্লাই অফ নিচি মিনাৰেলছ ক্ৰুচিয়েল। সো গতিকে যিখিনি ধৰি লওক আমাৰ মিনাৰেলছ আছে সেই মিনাৰেলছ খিনি সাপ্লাইটো আমি কি কৰিব লাগিব মানে সিকিউৰ কৰিব লাগিব, নিচি এটা পজিশনলৈ আহিব লাগিব, কমফৰ্টেবল পজিশন এটা আহিব লাগিব, হয় নে নহয়? তো তেতিয়াহে আমাৰ কি হ'ব আমাৰ গ্ৰোথটো তেতিয়া এনশিওৰ হ'ব। তো ইয়াত যদি আমি চাওঁ গ্লোবেল ডিমান্ড ফৰ ক্ৰিটিকেল মিনাৰেলছ লাইক লিথিয়াম, লাষ্ট ক্লাছত আমি কৈছো তো হোৱাট আৰ দ্য ক্ৰিটিকেল মিনাৰেলছ, যিখিনি মিনাৰেলছ সৰি এক্সকিউজ মি। ওকে, সো গতিকে যিখিনি মিনাৰেলছ ক'ত ইউজ হ'ব, সেমি কণ্ডাক্টৰ ইউজ হ'ব, বেটাৰী ইণ্ডাষ্ট্ৰিত ইউজ হ'ব, তাৰপিছত ধৰি লওক ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চত ইউজ হ'ব, এই গোটেইখিনি যিখিনি মিনাৰেল আছে তাক আমি কি বুলি ক'ম ক্ৰিটিকেল মিনাৰেল বুলি ক'ম। তাৰ এক্সাম্পল লিথিয়াম, কোবাল্ট এইখিনি আছে, ৰেয়াৰ আৰ্থ যিখিনি এলিমেন্ট আছে এইখিনি। ওকে, সো গতিকে হাউএভাৰ দ্য আনইভেন গ্লোবেল ডিষ্ট্ৰিবিউচন, তেওঁলোকৰ কিন্তু কি হৈছে এই ক্ৰিটিকেল মিনাৰেল বিলাকৰ যিটো গ্লোবেল ডিষ্ট্ৰিবিউচন আছে ন এইটো আনইভেন হয়, ক'বাত খুব বেছিকে আছে, যেনেকে লিথিয়াম ট্ৰাইংগল বুলি আমি কৈছো, বলিভিয়া, পেৰু আৰু আৰ্জেণ্টিনা, কিন্তু বেলেগ জেগাত আকৌ আমাৰ নাই, হয় নে নহয়? ওকে, সো ইণ্ডিয়াতে ধৰি লওক নাছিলে, ৰিচেন্টলি জম্মু কাশ্মীৰত আমি ডিস্কভাৰ কৰিছো, সো গতিকে এইটো আনইভেন হয়। সো চাইনিজ ডমিনিয়ন আছে সেইকাৰণে, চাইনাত সেইটো খুবকে প্ৰডাকশন হয়, China is the main supplier of these critical mineral, ঠিক আছে? So in mining and processing have exposed vulnerabilities in supply chain. So গতিকে যেহেতু চাইনাই এই গোটেই সাপ্লাই চেইনটো ডমিনেট কৰি আছে ন, সো গতিকে গোটেই সাপ্লাই চেইনটো কি হৈছে ভালনাৰেবল হৈ আছে। সো গতিকে ভালনাৰেবিলিটিটো এটা আছে, কাৰণ কি চাইনাই পটককে এব্ৰাপ্টলি সেইটো বন্ধ কৰি দিব পাৰে, যেনেকে ডিউৰিং COVID-19 পেণ্ডেমিক সেইটো আমি ৰিয়েলাইজ কৰিছিলো। সো সিকিউৰিং এ ষ্টেবল সাপ্লাই চেইন, সো গতিকে আমাক এতিয়া সাপ্লাই চেইনটো কেনেকুৱা লাগিব, ষ্টেবল লাগিব, আমি অকল চাইনাৰ ওপৰত ডিপেন্ড কৰিলে নহ'ব, কাৰণ কি আমি কি চাইছো যে আমাক সেমি কণ্ডাক্টৰ লাগিব, তাৰপিছত আমাক কি লাগিব যে বেটাৰী ইণ্ডাষ্ট্ৰিটো আমাক লাগিব, তেতিয়াহে আমি ক্লিন চ'ৰ্চলৈ শিফ্ট কৰিব পাৰিম, ঠিক তেনেকে ৰিনিউৱেবল এনাৰ্জিত আমি খৰচ কৰিব লাগিব। সো গতিকে এইবিলাক বস্তু যদি ডেভেলপ কৰিবলৈ হয় তেতিয়াহ'লে আমাক ক্ৰিটিকেল মিনাৰেলছ খিনি লাগিব, কিন্তু ক্ৰিটিকেল মিনাৰেলছ খিনি আকৌ চাইনাৰ ওচৰত মানে ডমিনেন্সটো আছে। সো গতিকে তাৰ যিটো সাপ্লাই চেইন আছে ন সেই সাপ্লাই চেইনটো আমি ডাইভাৰ্সিফাই কৰিব লাগিব অফ ক্ৰিটিকেল মিনাৰেলছ, হয় নে? সেইটোৱে আমাৰ সলিউশন হয়, চ্যালেঞ্জেস এইটো হয়, সলিউশন এইটো হয়। সো কাৰণ কি সেইটো আমাৰ গ্লোবেল আৰু নেশ্যনেল প্ৰায়ৰিটি হয়। সো গতিকে ইনক্লুডিং ফৰ ইণ্ডিয়া হুইচ এইমছ টু এচিভ, কাৰণ কি ইণ্ডিয়াই বিকশিত ভাৰত যিটো টাৰ্গেট লৈছে সেই টাৰ্গেটটো এচিভ কৰিবৰ কাৰণে আমাৰ যিটো ক্ৰিটিকেল মিনাৰেলৰ সাপ্লাই চেইন আছে সেইটোত যিটো চাইনিজ অভাৰ ডিপেন্ডেন্স আছে ন সেইটো আমি এড্ৰেছ কৰিব লাগিব বা সেইটো নাইকিয়া কৰিব লাগিব। সো ইণ্ডিয়াজ ভিজন অফ বিকশিত ভাৰত যিটো আছে, তো তাৰ কাৰণে আমি কি কৈছো কাবিলটো যেন মানে এষ্টাব্লিছ কৈছো যে খনিজ বিদেশ ইণ্ডিয়া লিমিটেড, KA মানে খনিজ, বি মানে বিদেশ, আই মানে ইণ্ডিয়া লিমিটেড, হয় নে? যে তেওঁলোকে কি কৰিব যিমানখিনি ক্ৰিটিকেল মিনাৰেল মিছন এটাত যাব আৰু তেওঁলোকে কি কৰিব যে যিমানখিনি বাহিৰৰ ধৰি লওক পটেনচিয়েল চ'ৰ্চেছ অফ দিছ
ক্ৰিটিকেল মিনাৰেল আছে ন, তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰিব, এলায়েন্স হ'ব, পাৰ্টনাৰশ্বিপ কৰিব, আৰু সেই যিটো ছাপ্লাই আছে সেই ছাপ্লাইটোক জেনেৰেট কৰিব। ঠিক বুজি পাইছেনে? চ' গতিকে তাৰ এতিয়া কি আছে যে এড্ৰেছিং দ্য ফাইনেন্সিয়েল কেপাচিটি, ঠিক তেনেকে ভেলু চেইন, ডমেষ্টিক মেনুফেকচাৰিং ইজ এছেঞ্চিয়েল থ্ৰু ষ্ট্ৰেটেজিক ইনভেষ্টমেণ্ট, পাৰ্টনাৰশ্বিপ এণ্ড পলিচি ছাপৰ্ট, যিটো অলৰেডি আমি কৈছো। ঠিক আছে, চ' গতিকে কাবিলৰ কথাটো পাহৰি গ'লে নহ'ব। আৰু ক্ৰিটিকেল মিনাৰেল মিছন, এই দুটা বস্তু আপোনালোকে ইয়াত এক্সাম্পল হিচাপে ছাবষ্টেনচিয়েট কৰিবৰ কাৰণে ইউজ কৰিব পাৰে। চ' গতিকে ইণ্ডিয়াছ কাৰেণ্ট মিনাৰেল লেণ্ডস্কেপটো যদি আমি চাওঁ যে সেল্ফ ৰিলায়েন্স এণ্ড ডিপেণ্ডেন্স। চ' ইয়াত যদি চাওঁ, ইণ্ডিয়া ইজ সেল্ফ সাফিচিয়েণ্ট ইন আইৰণ, এলুমিনিয়াম এণ্ড বক্সাইড। চ' গতিকে এলুমিনিয়াম বক্সাইডত আৰু এলুমিনিয়াম আৰু আইৰণত আমি কি সেল্ফ সাফিচিয়েণ্ট হয়। কিন্তু however the country is dependent on imports for 60% of manganese and 100% for এইকেইটা যিকেইটা আছে মেগনেসাইট, ফ্লোৰস্পাৰ, এইকেইটা মিনাৰেলত আমি কি কৈছো 100% বা টেন্টেলাম হওক, ষ্ট্ৰণ্টিয়াম হওক, এইকেইটাত আমি 100% ইম্পৰ্ট কৰো। সেক্টৰেল ইম্পেক্ট যদি আমি চাওঁ যে এইখিনিৰ কাৰণে কি কি সেক্টৰেল ইম্পেক্ট পৰিছে, দিস মিনাৰেলছ আৰ ক্ৰুচিয়েল ফৰ, অলৰেডি আমি এইখিনি কৈছো যে কিহৰ কাৰণে পইণ্টটো জেনেৰেট কেনেকে কৈছে আপোনালোকে সেইটো চাওক, যে সেক্টৰেল ইম্পেক্ট। চ' গতিকে সেক্টৰেল ইম্পেক্ট মানে এই যিকেইটা সেক্টৰত সেই ক্ৰিটিকেল মিনাৰেল খিনি ইউজ হৈ আছে, যিকেইটা আমি খুব ইম্পৰ্টেণ্ট হয়। চ' লেক অফ ডমেষ্টিক এভেইলেবিলিটি, সেইটো আমাৰ কাৰণে এটা থ্ৰেট হয়, হয়নে নহয়? চ' তাৰ কাৰণে আমি কি কৈছো, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৈছো। 2 নম্বৰ আমি কি কৈছো, স্পেচ টেকনলজিটো ইউজ কৰিছো। আৰু জম্মু কাশ্মীৰত আমি আইডেন্টিফাই কৰিছো যে হিউজ ৰিজাৰ্ভাৰ অফ লিথিয়াম, যিটো কাৰণে আমাক এটা এনকাৰেজিং হয়, আমাক এটা খুব মানে উৎসাহ দিছে যে আমাৰ ইণ্ডিয়াতো তেতিয়াহ'লে ক্ৰিটিকেল মিনাৰেল এভেইলেবল আছে। চ' ইণ্ডিয়াজ ইনিচিয়েটিভ অফ মিনাৰেল চিকিউৰিটি, যিটো আমি অলৰেডি কৈছো, খনিজৰ কথা কৈছো। আইডেন্টিফিকেশ্যন অফ ক্ৰিটিকেল মিনাৰেল, সেইটো এটা আমি অলৰেডি কৈছো যে কেনেকে আমি আইডেন্টিফাই কৰিবৰ কাৰণে মানে ট্ৰাই কৰিছো। 30 ক্ৰিটিকেল মিনাৰেল ষ্ট্ৰেটেজিক সেক্টৰ আমি আইডেন্টিফাই কৰিছো। ক্ৰিটিকেল মিনাৰেল মিছন, যিটো 2024ত ৰিচেণ্টলি লঞ্চ হৈছে। চ' গতিকে তাত 1500 কোটি টকা বাজেট প্ৰমিছ কৰিছে টু ৰিচাৰ্চ, এষ্টাব্লিছ নেশ্যনেল ষ্টক পাইলছ। ষ্টক পাইলছ মানে ধৰি লওক আমাৰ যিটো মানে ধৰি লওক আমাৰ যিমানখিনি ধৰি লওক ৱেপনছ আছে, বা আমাৰ যিমানখিনি ধৰি লওক ইয়াত গেডাৰিং আছে, যে নেশ্যনেলি আমি কি কৰিম, সেই যিখিনি মিনাৰেলছ আছে সেই মিনাৰেলছ খিনি এভেইলেবল কৰিম। ঠিক আছে, চ' ষ্ট্ৰেংথেনিং ভেলু চেইঞ্জ ফৰ ক্ৰিটিকেল মিনাৰেলছ। ঠিক আছে, চ' গতিকে এইখিনি বস্তু আমাৰ ইয়াত আছে। অ'কে, তাৰপিছত কি আছে, চেলেঞ্জেছ ইন ইণ্ডিয়াছ মিনাৰেল চিকিউৰিটি। চ' লিমিটেড ফাইনেন্সিয়েল কেপাচিটি, ইনকমপ্লিট ভেলু চেইঞ্জ, অভাৰচিজ কম্পিটিশ্যন, টেকনলজিকেল এণ্ড পলিচি গেপছ। ঠিক আছে, চ' গতিকে এইখিনি আমাৰ কি আছে, আপোনাৰ চেলেঞ্জেছ আছে। চ' এই চেলেঞ্জেছ খিনি এড্ৰেছ কৰিবৰ কাৰণে কি কৰিব লাগিব, আমি ৱে ফৰৱাৰ্ডত লিখিম যে ষ্ট্ৰেংথেনিং কাবিল। চ' ডেডিকেটেড ফাণ্ড আমি এল'কেট কৰিব লাগিব। ইণ্ডিয়াছ ডেভেলপমেণ্ট এছিষ্টেণ্ট প্ৰগ্ৰেম আমি লঞ্চ কৰিব লাগিব। ডেভেলপমেণ্ট ডমেষ্টিক ৰিফাইনিং এণ্ড প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকচাৰ। চ' গতিকে আমি মিনাৰেল এটা আমি এক্সট্ৰেক্ট কৰি আনিলো, কিন্তু ৰিফাইনিং ক'ত হ'ব, তাত প্ৰচেছিং ক'ত হ'ব, তাৰ কাৰণে আমি ডমেষ্টিকেলি কিছুমান কি কৰিব লাগিব, ৰিফাইনেৰিজ বনাব লাগিব। চ' গতিকে সেইটো এটা খুব ধুনীয়া পইণ্ট হয়। এক্সপাণ্ড ডাউনষ্ট্ৰীম মেনুফেকচাৰিং। চ' গতিকে ধৰি লওক যিখিনি ডাউনষ্ট্ৰীম মেনুফেকচাৰিং আছে, মানে এটা ধৰি লওক বস্তুটো বনিলে, তাৰ পিছত যিখিনি বাই প্ৰডাক্ট আছে সেইখিনি বস্তু ক'ত ক'ত ইউজ হ'ব, যেনেকে ডমেষ্টিক প্ৰডাকশ্যন অফ এডভান্স ডেৰিভেটিভছ লাইক বেটাৰী কেথড মেটেৰিয়েল ফৰ ইলেক্ট্ৰিক ভেহিকেল হওক, হাই পাৰফৰ্মেঞ্চ এলয়, ডিফেন্স এপ্লিকেশ্যন হওক, পাৰ্মানেণ্ট মেগনেটছ ফৰ উইণ্ড টাৰ্বাইনছ হওক, এইখিনি যিখিনি ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী আছে তাৰ সেইখিনিকো ডেভেলপ কৰিব লাগিব, হয়নে নহয়? চ' এক্সপাণ্ডিং দ্য স্কোপ অফ প্ৰডাকশ্যন লিংক, আমি কৈছো যেতিয়া মেনুফেকচাৰিং হয় তেতিয়া আমি প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিমটোৰ কথা কম। তাৰপিছত এনহেন্স ৰিচাৰ্চ এণ্ড বিল্ড ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ, ষ্ট্ৰেংথেনিং ডমেষ্টিক এক্সপৰ্টেশ্যন। আৰু ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ কাৰণে অলৰেডি আমি কৈছো যে আৰ্জেণ্টিনা, বলিভিয়া, অষ্ট্ৰেলিয়া, চিলি, এইবিলাকৰ লগত আমি কি কৰিছো, এই ডিফেন্স পাৰ্টনাৰশ্বিপখন মানে মিনাৰেল পাৰ্টনাৰশ্বিপখন কৰিছো। অ'কে, চ' গতিকে নেক্সট যিটো আৰ্টিকল আছে সেইটোলৈ আমি যাওঁ। অ'কে, ইয়াত কৈছে যে গিফ্ট IFSC এজ হাব ফৰ আউটবাউণ্ড ইনভেষ্টমেণ্টছ। অ'কে, চ' গতিকে আমি গম পাইছো যে যিখন গিফ্ট যে গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি, IFSC যিটো আছে, ইজ এ গ্লোবেল ফাইনেন্সিয়েল এণ্ড টেকনলজি হাব that offers streamlined and cost-effective regulatory environment for high net worth individuals. ঠিক আছে, চ' গতিকে ইয়াত কি কৈছে, যে সেইখিনি কথা কৈছে যে পজিশন টু rival global hubs like Singapore and Mauritius, gives IFSC plays a pivotal role in facilitating outbound investments, global diversification, and enhance India's integration into international financial market. So গতিকে GIFT IFSC represents India's significant milestone in India's journey towards becoming a global financial hub.
So গতিকে by offering cost effective tax benefit streamlined regulations, it provide Indian HNIs and fund managers with an attractive platform for global diversification. So গতিকে ইয়াত তেওঁলোক আহিব পাৰে, ইনভেষ্ট কৰিব পাৰে, আৰু ইয়াত কি আছে কিছুমান ৰেগুলেটৰী তেওঁলোকক কনসেশন দিয়া গৈছে, যেনেকৈ ল্যান্ড একুইজিশন হওক, টেক্স হওক। সো গতিকে এইটো ইয়াৰ পৰা কি হ'ব, ইনভেষ্টৰ্ছ আহিব আৰু ইয়াৰ পৰা কি হ'ব, গ্লোবেল যিখিনি সাপ্লাই চেইন আছে ন, তাত আমাৰ ইণ্ডিয়া কন্ট্ৰিবিউশনটো আৰু অলপ কি হ'ব, ইনক্ৰিজ হ'ব। সো এড্ৰেছিং ৰেগুলেটৰী bottlenecks, so fostering international partnerships and strengthening infrastructure will further enhance its competitiveness. So গতিকে গিফট চিটিত আৰু অলপ আমাৰ যিখিনি ৰেগুলেটৰী বটলনেক্স আছে ন, সেইখিনি আমি কমাব লাগিব। ঠিক তেনেকৈ ফষ্টাৰিং ইণ্টাৰনেশ্যনেল পাৰ্টনাৰশ্বিপ আমি আৰু অলপ বঢ়াব লাগিব, তেতিয়া নতুন নতুন ইনভেষ্টৰ্ছ ইয়ালৈ আহিব। তো ষ্ট্ৰেংথেনিং ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অলপ কি কৰো, ৰবাষ্ট কৰিব লাগিব, এণ্ড ইটছ কম্পিটিটিভনেছ টু বিকাম টু ড্ৰাইভ ইণ্ডিয়াছ আউটবাউণ্ড ইনভেষ্টমেণ্ট। চ' আউটবাউণ্ড ইনভেষ্টমেণ্টটো তেতিয়া কি হ'ব, ইনক্ৰিজ হ'ব। কি ফিচাৰ্ছ যদি আমি চাওঁ যে কনভিনিয়েন্স এণ্ড কষ্ট ইফেক্টিভ। চ' গতিকে সেইটো এটা কি ফিচাৰ্ছ হয়, RBI's লিবাৰেলাইজ ৰেমিটেন্স স্কিম যিটো আছে, চ' সেইটো কথা কৈছে। টেক্স বেনিফিটৰ কথা কৈছে যে 10-year টেক্স হলিডে ফৰ category 1 and category 2 funds, GST exemptions দিছে আমি, ঠিক আছে। চ' ৰেগুলেটৰী সাপোৰ্ট, the transparent approvals, supportive oversight, growing presence and fund managers, ঠিক আছে। চ' গতিকে এইখিনি কথা ইয়াৰ লগত ৰিলেটেড হৈছে। ফেক্টৰ ড্ৰাইভিং HNIs towards global investment যদি আমি চাওঁ, Indian stock market volatility, hedging against currency depreciation, declining venture capital activities, favorable policies and taxation. Okay, so significant যদি আমি চাওঁ তেতিয়াহ'লে ওলাব যে enabling outbound investment, কাৰণ কি gives IFSC allows Indian investors to diversify into foreign currency denominated securities and mitigating risk associated with currency fluctuation. So গতিকে তেওঁলোকে কি কৰিব পাৰে, যিখিনি ধৰক ইণ্ডিয়ান ইনভেষ্টৰ আছে তেওঁলোকে ডাইভাৰ্সিফাই কৰিব পাৰে ইনটু ফৰেন কাৰেন্সি ডিনোমিনেটেড সিকিউৰিটিজ। চ' গতিকে তাত ইনভেষ্ট কৰিব পাৰে, আৰু তাৰ কাৰণে কি হ'ব, তেওঁলোকৰ কাৰেন্সি ফ্লাকচুৱেশ্যনৰ কাৰণে যিমানখিনি ৰিস্ক আছে ন, সেইখিনি নাইকিয়া হ'ব। চ' গতিকে অল্টাৰনেটিভ টু গ্লোবেল হাবছ, হয়নে নহয়? কাৰণ কি মৰিচাছ, ছিংগাপুৰত তেনেকুৱা ধৰণৰ টেক্স বেনিফিট আছে, এতিয়া তাৰ তুলনাত ইণ্ডিয়ালৈ আহিব, হয়নে নহয়? চ' গতিকে বুষ্টিং ইণ্ডিয়াছ ফাইনেন্সিয়েল ইক'চিষ্টেম, ছাপৰ্টিং ষ্ট্ৰেটেজিক গ'লছ। চ' এইখিনি কথা ৰিলেট হৈ আছে। চ' চেলেঞ্জেছ কি কি আছে, যে ৰেগুলেটৰী অলৰেডি কৈছো, কাৰেন্সি ডেপ্ৰিচিয়েশ্যনৰ এটা চেলেঞ্জ আছে, পলিচি কোঅৰ্ডিনেশ্যন, গ্লোবেল কম্পিটিশ্যন। চ' এইখিনি বস্তু ৰিলেটেড হৈ আছে। ৱে ফৰৱাৰ্ডত আমি কি লিখিম, যে strengthening regulatory coordination, expanding infrastructure and capabilities, promoting global partnerships, encouraging domestic participation, leveraging tax and incentive scheme, mitigating currency risk, ঠিক আছে। চ' গতিকে নেক্সট যিটো আৰ্টিকল আছে তালৈ যাওঁ, যে বাজেট এণ্ড ইজ অফ ডুইং ফাৰ্ম বিজনেছ, ঠিক আছে। চ' ইজ অফ ডুইং ফাৰ্ম বিজনেছ, চ' মানে যিটো ধৰি লওক ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন আছে, তেওঁলোকৰ যিটো মানে ইনভলভমেণ্ট আছে, যে কাৰণ কি ইণ্ডিয়াত প্ৰব্লেমটো এইটো হৈছে যে যিটো এগ্ৰিকালচাৰ আছে ন, সেইটো বহুত আউটডেটেড ৱেত আমি কি কৰিছো, এগ্ৰিকালচাৰটো প্ৰেক্টিচ কৰিছো। চ' গতিকে এগ্ৰিকালচাৰটো মেকানাইজ কৰিব লাগিব আমি, যিটো এক্সেচিভ ৱৰ্কফৰ্চ এগ্ৰিকালচাৰত জড়িত হৈ আছে তেওঁলোকক উলিয়াই আনিব লাগিব, এণ্ড উই হেভ টু পুট দোজ এক্সেচিভ ৱৰ্কফৰ্চ ইন আ মেনুফেকচাৰিং, হয় নে নহয়, মেনুফেকচাৰিং এণ্ড চাৰ্ভিচেছ। তেতিয়া কি হ'ব, মানে ইণ্ডিয়াৰ যিটো ধৰি লওক ৱেলফেয়াৰ হ'ব, হয় নে নহয়, চেক্টৰ স্পেচিফিক গ্ৰথ হ'ব। চ' গতিকে আমি এইটো দেখিছো, যদি এগ্ৰিকালচাৰ মেকানাইজেশ্যন কৰিব লাগে তেতিয়াহ'লে ইনভেষ্টমেণ্ট লাগিব। যদি ইনভেষ্টমেণ্ট লাগে তেতিয়াহ'লে আমাৰ কি কৰিব লাগিব, যে প্ৰাইভেট চেক্টৰক আমি এলাউ কৰিব লাগিব। চ' গতিকে সেই প্ৰাইভেট চেক্টৰ যে আহিব, তাৰ গোটেই কনচেপ্টটো হৈছে যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনটা আমি ক্ৰিয়েট কৰিব লাগিব। বুজি পাইছেনে লিংকটো? চ' গতিকে এগ্ৰিকালচাৰ ইন ইণ্ডিয়া ইজ এ ভাইটেল চেক্টৰৰ কথা কৈছে, over 50% of population তাত এংগেজ হৈছে, হয় নে, ছাপোৰ্ট কৰিছে। So however, small and marginal farmers constituting nearly 85% of farming community. So গতিকে আমাৰ কি হৈছে, যে ল্যান্ড যিহেতু আমাৰ ফ্ৰেগমেন্টেশন অফ ল্যান্ড হৈছে ন, চ' এতিয়া আমাৰ ফাৰ্মাৰ ওচৰত 2 হেক্টৰ বা 1.8 হেক্টৰহে মাটি আছে। চ' গতিকে দে আৰ দ্য স্মল ফাৰ্মাৰ্ছ, তেওঁলোকৰ বহুত বেছি ডাঙৰ ডাঙৰ মাটি নাই, সৰু সৰু মাটিতে তেওঁলোকে খেতি কৰি আছে, আৰু তেওঁলোকৰ ইম্প্ৰুভমেণ্টটোহে আমাৰ ইণ্ডিয়াখনৰ একচুৱেল ইম্প্ৰুভমেণ্ট হ'ব। চ' গতিকে সেইটো তেনেকুৱা ফাৰ্ম কমিউনিটি কিমান, 85% অফ ফাৰ্মাৰ্ছ। চ' ফেচ পাৰ্চিষ্টেণ্ট চেলেঞ্জেছ, তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কিছুমান ৰেগুলাৰলি চেলেঞ্জেছ পাই থাকে। তাৰ ভিতৰত ধৰি লওক ৰেষ্ট্ৰিক্টেড ফাৰ্মাৰ্ছ ল, তেওঁলোকে সেইকাৰণে কি কৰিছিলে, যে অপ'জ কৰিছিলে 2021 ফাৰ্মাৰ্ছ ল খিনি। চ' কমপ্লেক্সিটিজ অফ ৰিফৰ্মছ পুট দ্য চেক্টৰ ষ্টিল ৰিকুৱায়াৰ্ছ প্ৰগ্ৰেছিভ এণ্ড ছাষ্টেইনেবল চেঞ্জেছ, ঠিক আছে। চ' গতিকে বাজেট 2025 অফাৰ কৰিছে যে এটা অপৰচুনিটি টু ইন্ট্ৰডিউচ প্ৰেক্টিকেল টুইক্স টু ছাপৰ্ট ফাৰ্মাৰ্ছ, এনচিয়ৰ দেয়াৰ ইজ অফ ডুইং বিজনেছ, ঠিক আছে। চ' ইয়াত যদি আমি চাওঁ যে
below are 9 key reforms suggestions and addressing credit infrastructure and financing and structural bottlenecks for consideration of the government of India and Reserve Bank of India. So the agriculture sector is critical for India's economic resilience. I mean already আমি জানো. So RBI can address the long-standing challenges faced by small and marginal farmers. These measures will support financial inclusion, encourage investment, and ease of doing business for farmer, aligning with India's. So নটা ৰিফৰ্মৰ কথা কৈছে, সেই নটা ৰিফৰ্ম আমি এটা এটাকে চাওঁ। সো গতিকে এইকেইটা আপোনালোকে ভালকে মনত ৰাখি থব। ইয়াত এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো এক্সামত বা যিকোনো ধৰি লওক মানে কুৱেশ্যনত আমি সেইটো ইউজ কৰিব পাৰোঁ। সো এক নম্বৰ কৈছে যে ইন্টাৰেষ্ট সাবভেনশন ফৰ টাৰ্ম লোনস, ঠিক আছে। সো গতিকে কাৰেণ্ট ইস্যুটো এইটো হৈছে যে ইন্টাৰেষ্ট সাবভেনশন ইজ এভেইলেবল only for কিষাণ ক্ৰেডিট কাৰ্ড। সো গতিকে কিষাণ ক্ৰেডিট কাৰ্ড হোল্ডাৰহে কি পায়, ইন্টাৰেষ্ট সাবভেনশন পায়, and not for agricultural term loans. Okay, so গতিকে proposed reform এইটো কৈছে যে extend the interest subvention scheme to term loans for small যিখিনি টাৰ্ম লোনস আছে, টাৰ্ম লোনস মানে লং টাৰ্ম লোনস যিখিনি আছে, সো তাৰ কাৰণেও small investors to purchase equipments. সো গতিকে আমি কি কৰিব লাগে, ইন্টাৰেষ্ট সাবভেনশন স্কিমটো আমি কি কৰিব লাগে, এক্সটেন্ড কৰিব লাগে, not only exclusively enjoyed by the card holder of Kisan Credit Card, but also we should extend it to the term loans so that the small farmers can invest in purchasing farm equipment. So গতিকে আমি কৈছো যে এগ্ৰি মেকানাইজেশ্যন কৰিব লাগিব। সো এগ্ৰি মেকানাইজেশ্যন কৰিবৰ কাৰণে তেওঁলোকে কিছুমান ইকুইপমেন্টস কিনিব লাগিব। ইকুইপমেন্ট কিনিবৰ কাৰণে আমাৰ স্মল ফাৰ্মাৰ্ছৰ ধৰি লওক ইমান ইনকম নাই যে তেওঁলোকে একদম লাখ টকা মেচিন এটা কিনিব পাৰে। সো গতিকে তেওঁলোকে লোন ল'ব, হয় নে নহয়? যদি টাৰ্ম লোন লয় তেতিয়াহ'লে ধৰি লওক লং টাৰ্ম লোন লয়, তেতিয়াহ'লে কোনো ধৰণৰ কি নাই, ইনচেন্টিভ নাই ইন দ্য ইন্টাৰেষ্ট, ঠিক আছে। সো গতিকে এইটো এড্ৰেছ কৰিব লাগিব। এইটো এটা এগ্ৰিকালচাৰ ৰিলেটেড এটা প্ৰব্লেম আমি ধৰি লও ডিস্কভাৰ কৰিলো। সো লেণ্ড ডেভেলপমেন্ট, হয় নে নহয়? আমি কৈ আছো যে কি কৰিব লাগিব, তেওঁলোকে লেণ্ড ডেভেলপমেন্ট মানে ধৰি লওক তেওঁলোকে কি কৰিব লাগিব, মালচিং কৰিব লাগিব, বা অৰ্গেনিক যদি তেওঁ কৰিব বিচাৰিছে তেতিয়াহ'লে অৰ্গেনিক ধৰি লওক মেথডলজি ইউজ কৰিব লাগিব, হয় নে নহয়? সো গতিকে তাৰ কাৰণে তেওঁলোকক পইচা লাগিব। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কথা আছে, হয় নে নহয়? ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কাৰণেও কিছুমান ধৰি লওক কেপিটেল এক্সপেণ্ডিচাৰ কৰিব লাগিব, তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ এটা বনাব লাগিব। পণ্ড কনষ্ট্ৰাকশ্যন, কাৰণ কি আমি গম পাইছো যে ইণ্ডিয়াৰ যিটো ধৰি লওক ইৰিগেশ্যন অনলি 40% এৰিয়াতহে ইৰিগেশ্যন এভেইলেবল আছে। সো গতিকে আমি কি কৰিব লাগিব যে ফাৰ্মাৰ্ছ আৰ ডিপলি ডিপেণ্ডেণ্ট অন দ্য গ্ৰাউণ্ড ৱাটাৰ চৰ্চেছ অফ এগ্ৰিকালচাৰ মানে ইৰিগেশ্যন। সো গতিকে আমি কি কৰিব লাগিব যে মানে গ্ৰাউণ্ড ৱাটাৰ ডিপেণ্ডেঞ্চিটো কমাই পেলাই আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙত জোৰ দিব লাগিব। কাৰণ কি ইণ্ডিয়া ইজ ব্লেছড যে আমাৰ দুটা মনচুন আহে, হয় নে? সাউথ ৱেষ্ট মনচুন আহে, আকৌ নৰ্থ ইষ্ট মনচুন আহে। সো গতিকে নৰ্থ ইষ্ট মনচুনে তামিলনাডুত বৰষুণ দিব, সাউথ ইষ্ট মনচুনে যে ডিফাৰেণ্ট কেৰেলা, নৰ্থ ইষ্ট বা এণ্টায়াৰ ৰিজনত আমাৰ কি হয়, বৰষুণ দিব। সো গতিকে আমাৰ ইয়াত ইমান বৰষুণ হয়, তেতিয়াহ'লে আমি বৰষুণৰ পানী যদি হাৰ্ভেষ্ট কৰিব পাৰো তেতিয়াহ'লে আমাৰ ইৰিগেশ্যনৰ ইছ্যুটোৱে দেখোন চল্ভ হৈ যায়। প্লাছ আমাৰ কি আছে যে ডিফাৰেণ্ট ৱেটলেণ্ডছ আছে বা পণ্ড আছে, এই পণ্ড বিলাক আমি ৱাটাৰ চৰ্চ হিচাপে ইউজ কৰিব পাৰোঁ ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট, হয় নে নহয়? সো গতিকে খালি আমাক কি লাগিব, সেইখিনি ডেভেলপ কৰিবৰ কাৰণে ফাৰ্মাৰ্ছে যিখিনি লোনছ লৈছে তাত আমাৰ ইন্টাৰেষ্ট সাবভেনশনটো এক্সটেন্ড কৰিব লাগিব। ওকে, সো গতিকে অমনিবাস ক্ৰেডিট গ্যাৰান্টি স্কিম ফৰ এগ্ৰিকালচাৰ লোন তাৰ কথা কৈছে। সো কাৰেণ্ট ইস্যুটো কি কৈছে ইয়াত, যে মাল্টিপল স্কিমছ, বেলেগ বেলেগ স্কিমছ আছে। আমি কি কৰিব লাগিব যে এটাই আমি স্কিম লৈছো আৰু তাতে আমি সবকে কি কৰিব পাওঁ, ইনক্লুড কৰিব পাওঁ, যে তেনেকুৱা ধৰণৰ এটা মানে সিম্পলিফিকেশনৰ কথা কৈছে, ঠিক আছে। ওকে, সো নেক্সট যদি আমি ৰেগুলেটৰী 3 নম্বৰ সাজেশনটো কৈছে যে ৰেগুলেটৰী ডেফিনিশন অফ এগ্ৰিকালচাৰ ভ্যালু চেইন ফাইনেন্সিং, তাৰো কিন্তু যেটো ডেফিনিশন আছে ন, সেই ডেফিনিশনটো অলপ ট্ৰান্সপাৰেন্সি এণ্ড ক্লিয়াৰিটি লাগিব বুলি কৈছে। ফ্লেক্সিবিলিটি ইন এফপিঅ মেম্বাৰ ৰিকুৱাৰমেন্টস। সো গতিকে যিখিনি এফপিঅ মেম্বাৰ আছে, এফপিঅ হ'বলে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, তেনেকুৱা এটা হ'ব কাৰণে আজিৰ দিনত 300 বা 500 মেম্বাৰশ্বিপৰ কথা কয়। সো গতিকে এইটো এটা ইস্যু হয়, তো সেইটো অকমান ৰিডিউস কৰিব লাগিব। ৰেকমেন্ডেশনটো এইটো কৈছে যে 100 মেম্বাৰ হলেও এফপিঅ এটা বনাব পাৰে। সো গতিকে এইটো আপোনালোকে এনেকুৱা ধৰণৰ এক্সাম্পল দিব পাৰে। সো গতিকে ইমান ধুনীয়া এক্সাম্পল হয় এইবোৰ, তো তাত মানে ধৰি লওক এক্সামিনাৰে দেখিলে আপোনালোকৰ মাৰ্কস দিব, কাৰণ কি এনেকুৱা ধৰণৰ সলিড পইণ্ট এইবোৰ, হয় নে নহয়? একচুৱেল পইণ্ট হয়, চালে বাৰে কোবাই পেলাই উত্তৰটো দিয়া নাই। ওকে, সো গতিকে সিম্পলিফাইং দ্য কেচিচি যেটো কিষাণ ক্ৰেডিট কাৰ্ড আছে, তো ৰিনিউৱেবল প্ৰসেসটো অকন সিম্পলিফাই কৰিবলৈ কৈছে, ঠিক আছে, যাতে আমাৰ ফাৰ্মাৰ্ছে কি হ'ব পাৰে, এফৰ্ডেবল ক্ৰেডিট এক্সেস কৰিব পাৰে। সো লেভাৰেজিং ডিজিটেল এণ্ড লেণ্ড ৰেকৰ্ড ফৰ কোলেটেৰেল ফ্ৰী লোন, যেটো আমি কৈছো যে স্বামিত্ব যেটো স্কিম আছে তাতো কিছুমান ইস্যু আছে, যেটো ইস্যু আমি এড্ৰেছ কৰিব লাগিব। সো ওৱান নেশ্যন ওৱান স্কেল অফ ফাইনেন্স ফৰ এমএছপি
commodities. So গতিকে MSP related যিখিনি ইস্যু আছে এইখিনি এড্ৰেছ কৰিবলৈ কৈছে. The sourcing link incentive for corporates engaging with FPOs. তো সেইটো কথা কৈছে যে কোনটো সোর্স পৰা আনিছো সেইটো ওপৰত ইনসেন্টিভ দিব, বুজি পাইছে? ওকে, সো গতিকে নেক্সট যদি আমি চাও তাৰপিছত আমাৰ কি আছে, সো 9 নম্বৰ যেটো লাস্ট আছিল হেতু আছে যে ইনক্রিজ রেগুলেটরি লিমিট ফর ওয়্যারহাউস রিসিভ ফাইন্যান্স। সো গতিকে ওয়্যারহাউস রিসিভ ফাইন্যান্সৰ কিছুমান ৰিসিভ লাগে, যেনে ধৰি লওক মোৰ যেবা শস্যখিনি আছে আৰু সেই শস্যখিনি মই ওয়্যাৰহাউসত ৰাখিছো, গুদামত ৰাখিছো। সো গতিকে এতিয়া কি হৈছে ওয়্যাৰহাউসে মোক এখন ধৰি লওক সিকিউৰিটি এখন দিয়ে, যে এখন লিখি দিয়ে যে হয় যে এজন ফাৰ্মাৰ্সৰ ইমান কুইন্টাল মানে বস্তু বা শস্য আমাৰ গুদামত আছে, হয় নহয়? সো গতিকে সেই বস্তুখিনি লৈ পেলাই ফাৰ্মাৰ্স খনে সেই কাগজখন লৈ পেলাই কি কৰিব পাৰে, বেংকলৈ যাব পাৰে, বেংকত গৈ পেলাই ক'ব পাৰে যে চক মোৰ ইমান মানে গভৰ্নমেন্টৰ গুদামত মোৰ ইমান শস্য অলৰেডি ডিপোজিট আছে, সো গতিকে আই হেভ সাম কোলেটাৰেল, ঠিক আছে, মোৰ ওচৰত তেতিয়াহলে কিছুমান মানে পইচা অহা মানে কিছুমান সোর্স আছে, সো গতিকে মোক কি দিব লাগে, লোন দিব লাগে। কাৰণ কি ফাৰ্মাৰ্স এজন যেতিয়া বেংকলৈ যায় বা অৰ্গানাইজ এটা ফাইনেন্সিয়েল ইনষ্টিটিউচনলৈ যায় তেতিয়াহলে কোনো লোন নিদিয়ে, কাৰণ কি তেওঁ কোনো কোলেটাৰেল নাই, কি ঠিক যে তেওঁ পইচা পাবই বা ৰিপে কৰিব পাৰিব। কিন্তু ওয়্যাৰহাউসত যদি তেওঁৰ ধৰি লওক বস্তু ডিপোজিট হৈ আছে বা তেওঁ যদি তাত ষ্টক কৰি থোৱা আছে তেতিয়াহলে কি হ'ব পাৰে, ওয়্যাৰহাউসে এখন লিখি দিয়ে আৰু সেইখনৰ ওপৰত ভিত্তি কৰি ফাৰ্মাৰ্সে কি কৰিব পাৰে, লোন ল'ব পাৰে, হয় নে নহয়? সো গতিকে এই যেটো ওয়্যাৰহাউস ৰিসিভ ফাইনেন্সৰ কথা আছে তাত কি কৰিব পাৰে, ৰেগুলেটৰি লিমিটটো কি কৰিব পাৰে, ইনক্ৰিজ কৰিবলৈ কৈছে, ঠিক আছে। সো গতিকে এক্সপেক্টেড বেনিফিট যদি আমি চাও যে এই যদি 9টা ৰিকমেন্ডেশন যদি ফুলফিল কৰে তেতিয়াহলে আমি কি কি বেনিফিট পাম। সো গতিকে ফাৰ্মাৰ্সে বেনিফিট পাব যে বুষ্ট ৰুৰেল ক্ৰেডিট, কাৰণ কি গোটেই বস্তুটো ক্ৰেডিটৰ ওপৰত কথা, আমি কৈছো যে এগ্ৰিকালচাৰত মেকানাইজেশ্যন কৰিব লাগিব, তাৰ কাৰণে ক্ৰেডিট লাগিব। সো গতিকে এগ্ৰিকালচাৰ ৰিলেটেড যিখিনি ৰুৰেল ক্ৰেডিট আছে সেইখিনি বুষ্ট হ'ব, ঠিক আছে। ইনক্ৰিজ ফাৰ্মাৰ্স ইনকাম, যেটো ডাবলিং ফাৰ্মাৰ্স ইনকামৰ লগত এলাইন কৰে, ইমপ্ৰুভ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি, এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিটো ইমপ্ৰুভ হ'ব যদি মেকানাইজড হয়, যদি ফাৰ্মাৰ্স প্ৰডিউচাৰ অৰ্গানাইজেশ্যন এটা বনে আৰু তেওঁলোকে যদি ইনভেষ্টমেন্ট কৰে ধৰি লওক প্ৰাইভেট ইনভেষ্টমেন্ট, তেতিয়া কি হ'ব আমাৰ যেটো এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি আছে ন তাত ইম্প্ৰোভাইজেশ্যন হ'ব। ওকে, ভেৰি গুড। সো গতিকে ৰিডিউস পোষ্ট হাৰ্ভেষ্ট লসেস, সো গতিকে পোষ্ট হাৰ্ভেষ্ট লসেস তেওঁলোকৰ ৰিডিউস হ'ব, কাৰণ কি ফাৰ্মাৰ্সে ডাইৰেক্ট সেইখিনি কি যিখিনি ধৰি লওক মানে প্ৰডিউচাৰ আছে বা যেটো ধৰি লওক প্ৰাইভেট অৰ্গানাইজেশ্যন আছে সেইখিনি ডাইৰেক্ট কি কৰিব, লৈ গুচি যাব, কাৰণ কি ফাৰ্মাৰ্স প্ৰডিউচাৰ অৰ্গানাইজেশ্যনত এটা ডিল হয় যে আপুনি ধৰি লওক মানে মানে সয়িং কৰাৰ আগতে এইটো ডিল হয় যে আফটাৰ দা হাৰ্ভেষ্টিং উই আৰ গোইং টু টেক ইউৰ প্ৰডাক্টস এণ্ড সেল ইট ইন দা মাৰ্কেট। সো গতিকে আপুনি ধৰি লওক মাৰ্কেটৰ কাৰণে ৱেইট কৰি থাকিব দৰকাৰ নাই। সো গতিকে পোষ্ট হাৰ্ভেষ্টিং যিটো ধৰি লওক লসেস আছে ন ফাৰ্মাৰ্সে যিটো বিয়েৰ কৰে সেইটো নাইকিয়া হৈ যাব, ঠিক আছে। সো ষ্ট্ৰেংথেনিং ভ্যালু চেইন, সো গতিকে তাৰ পৰা ভ্যালু চেইনটো আমাৰ কি হ'ব, ষ্ট্ৰেংথেন হ'ব, কাৰণ কি সাপ্লাই চেইনডাল আমাৰ অলপ ৰবাস্ট হৈ যাব, স্ট্ৰিমলাইন হৈ যাব। সো গতিকে এইখিনিৰ ওপৰতে আসলে আৰ্টিকলটো। নেক্সট আৰ্টিকলটো চাও, ইজ ফ্ৰান্সেছ ইনফ্লুয়েন্স ইন দা ৱেষ্ট আফ্ৰিকান ওভাৰ। ওকে, সো গতিকে নেক্সট যেটো আৰ্টিকল আছে এটা আইআৰ ৰিলেটেড, খুব ইম্পৰ্টেন্ট হ'ব ডিফেন্সৰ লগত। নেশনাল সভাৰেনিটি এণ্ড কলোনিয়েল লিগেসি কি কি আছে, পাব্লিক ডিসস্যাটিসফ্যাকশন উইথ ফ্ৰেঞ্চ প্ৰেজেন্স সেইখিনি আছে, শিফটিং জিঅ'পলিটিক্যাল এলাইনমেন্ট আছে, ঠিক আছে। সো গতিকে French military presence in a Chad, Ivory Coast and Senegal has been criticized as compatible with the sovereignty of these nations. So গতিকে ফ্ৰান্স মিলিটাৰী চাড, আইভৰি কোষ্ট এণ্ড সেনেগাল যেটো সাউথ মানে আফ্ৰিকান নেশ্যন হয় তাত প্ৰেজেন্স আছে, আৰু সেইখিনিৰ কাৰণে কি কৈছে যে সেই দেশবিলাকৰ সোভাৰেনিটিত থ্ৰেট পৰিছে। সো কলোনিয়েল ইম্পেক্ট হয় এইটো, হয় নে নহয়? সো লিডাৰ্স লাইক চাডছ প্ৰেসিডেন্ট মোহাম্মদ দেবে এণ্ড সেনেগালছ প্ৰেসিডেন্টে কি কৈছে, হেভ ওপেনলি সট reciprocal and independent relations, ঠিক আছে। সো পাব্লিক ডিসস্যাটিসফ্যাকশন টা আছে, কাৰণ কি ফ্ৰান্সৰ প্ৰেজেন্স আছে তাত, সো তেওঁলোকে সেইটো বস্তু সহ্য কৰা নাই বা ভাল পোৱা নাই, ঠিক আছে। সো গতিকে শিফটিং জিঅ'পলিটিক্যাল এলাইনমেন্ট, ওকে, সো গতিকে তেওঁলোকে কি কৈছে, ৰাছিয়াৰ লগত এলাইন কৰিছে। সো গতিকে ইমপ্লিকেশনস অফ ফ্ৰেঞ্চ উইথড্ৰল ফ্ৰম দিস আফ্ৰিকান নেশ্যন, যদি আমি চাওঁ তেতিয়া এণ্ড অফ ফ্ৰেঞ্চ ইনফ্লুয়েন্স, সিকিউৰিটি চেলেঞ্জেছ আছে, তাৰপিছত ৰিজনেল এলাইজো আছে, ইম্পেক্ট অন গভৰ্নেন্স আছে, ষ্ট্ৰেংথেনিং মিলিটাৰী ৰিজিমছ, signaling growth. So implications for France, এইকেইটা কৈছে the end of franc freak, decline in economic relations, global reputations, Russia and Chinese competition, হয় নে নহয়? So গতিকে broader European influence in Africa, তাৰ কথা কৈছে যে decline European presence, rise of Russia and China, shift in European policies, ঠিক আছে।
নেক্সট যদি আছে জিঅ'পলিটিকেল এণ্ড পলিটিকেল ইমপ্লিকেশ্যন যদি আমি চাওঁ যে চিকিউৰিটি ভেকুৱাম এটা আহিলে যে ফ্ৰান্স যেতিয়া উইথড্ৰ হৈ গ'ল তাত এটা চিকিউৰিটি ক্ৰাইচিছ এটা আহিলে হয়নে নহয় তাৰপিছত মাল্টিপোলাৰ ইনফ্লুৱেঞ্চ ইন আফ্ৰিকা চ' আগতে যিটো জেগাত অকল ফ্ৰান্সৰ ইনফ্লুৱেঞ্চ আছিলে এতিয়া বেলেগ বেলেগ কাণ্ট্ৰিও তাত ইনফ্লুৱেঞ্চ মানে কি কৰিব পাৰিলে ৰেজ কৰিব বিচাৰিলে কাৰণ কি এজ এ এক্সাম্পল ৰাছিয়া এণ্ড চাইনা হয়নে নহয় কাৰণ কি আফ্ৰিকাত বহুত বেছি ইনভেষ্টমেণ্ট কৰিছে চাইনাই হয়নে নহয় অ'কে চ' ইণ্ডিয়াও তাৰ কাউণ্টাৰত ইনভেষ্টমেণ্ট কৰিছে চ' গতিকে কি হৈছে যে মাল্টিপোলাৰ ইনফ্লুৱেঞ্চ হৈছে ইন আফ্ৰিকা যে আফ্ৰিকাখনক কোনে ইনফ্লুৱেঞ্চ কৰিব চ' তাৰ কাৰণে এটা কি হৈছে হিডেন কম্পিটিশ্যন এটা অলৰেডি ষ্টাৰ্ট হৈ গৈছে চেলেঞ্জেছ টু ডেমক্ৰেচি কাৰণ কি সেইখিনিয়ে কি কৈছে তেওঁলোকৰ ডেমক্ৰেচিটো আণ্ডাৰমাইন কৰিছে হয়নে নহয় তাৰপিছত ৱে ফৰৱাৰ্ড ফৰ আফ্ৰিকান নেশ্যন ইয়াত কৈছে যে ষ্ট্ৰেংথেনিং ৰিজনেল কোঅপাৰেশ্যন ডাইভাৰ্চিফাই পাৰ্টনাৰশ্বিপ ফ'কাছ অন গভাৰ্নেন্স ঠিক আছে চ' এইখিনি কথা কৈছে নেক্সট যিটো আৰ্টিকল আছে ইজ পভাৰ্টি বিং আণ্ডাৰ এষ্টিমেটেড ইন ইণ্ডিয়া চ' পভাৰ্টিটো আমি আণ্ডাৰ এষ্টিমেট কৰিছো নেকি ইণ্ডিয়াত তাৰ ওপৰত এটা ধুনীয়া আৰ্টিকল আহিছে যিটো আপোনালোকে ছ'চিয়েল পাৰ্চপেক্টিভত বা এথিক্সৰ পাৰ্চপেক্টিভত আপোনালোকে কি হ'ব লিখিব পাৰি ডিফাইনিং পভাৰ্টি ইন ইণ্ডিয়া হিষ্টৰিকেল কণ্টেক্স যদি আমি চাওঁ চ' 1970s পৰা 2005 লৈকে চ' পভাৰ্টি ৱাজ ডিফাইন্ড based on a calorie consumption and updated every 5 years using the national NSSO যিটো ডাটা আছে যে কিমান ক্যালোৰি আমি কনজাম্পশন কৰিলো সেই কনজাম্পশনৰ ওপৰত বেস কৰি পেলাই আমি কি কৰিম পভাৰ্টিটো ডিফাইন কৰিছিলো 2005 লৈকে তো টেণ্ডুলকাৰ কমিটি আহিলে ইন 2009 so গতিকে on the basis of this টেণ্ডুলকাৰ কমিটি ৰেকমেন্ডেশন আপোনালোকে ইন্ট্ৰোডাকশন বা এক্সাম্পল লিখিব লাগে ঠিক আছে so include a mixed reference period ঠিক আছে so তাত এটা mixed reference period টা আহিলে for poverty estimation focusing on the broader consumption beyond caloric needs so গতিকে তাত mixed ধৰি লওক reference period আহিলে তাৰপিছত ৰংগাৰাজন কমিটি আহিলে in 2014 so proposed higher poverty lines with a revised methodology so shift in methodologies আমি যদি চাওঁ তেতিয়া আমি দেখিম যে post 2011-12 the government discontinued the official poverty estimate and adopted indices like the multidimensional poverty index so গতিকে multidimensional poverty index তো আমি কি কৰিলো adopt কৰিলো ঠিক আছে in post 2011-12 তো যিটো ACEC 2023-24 highlights the methodological change including the diverse recall period and expanded consumption baskets contemporary poverty line debate যদি চাই যে টেণ্ডুলকাৰ লাইনে এইটো কথা ক'লে যে calorie based and considered outdated হয় ৰংগৰাজনে কৰিছে ৰংগৰাজন কমিটি এটা broader consumption basket হ'ব লাগে places poverty at approximately 10% হয় তাৰপিছত আপুনি যদি চাই গ্লোবেল ষ্টেণ্ডাৰ্ডৰ কথা কৈছে যে UNDP এইখিনি কথা কৈছে ওকে সো গতিকে নেক্সট যদি আমি চাওঁ যে ডাটা কম্পাৰেটিবিলিটি এটা কথা কৈছে মেথডলজিক্যাল কনসার্নস আছে আরবান রুরাল ডিভাইডৰ কথা কৈছে যে narrowing consumption gap so গতিকে rural areas show diversification in consumption patterns resembling urban areas ঠিক আছে সো গতিকে rural area যেটো consumption activity আছিল ন হেতু ডাইভাৰসিফাই হৈছে সো গতিকে যেটো বস্তু আরবান এৰিয়াত আমি দেখা পাওঁ হয় নহয় সো পেৰি আরবান এৰিয়াছৰ দিনকো আছে মাল্টি ডাইমেনশনাল পভাৰ্টি ইনডেক্সৰ কথা কৈছে ইণ্ডিয়াজ MPI adds dimensions like maternal health bank accounts unlike the UNDP's 10 indicators ঠিক আছে সো গতিকে দুটা additional indicators আমি যোগ দিছো for the context of India so criticism ইয়াত কৈছে যে income vulnerability কথা কৈছে তাৰপিছত key findings from the এটা findings to important হয় so declining poverty so গতিকে আমাৰ ইয়াত কি findings লালে হেতু important হয় poverty decline approximately 17% so 17% poverty decline হয় since 2011-12 ঠিক আছে expert estimated single digital poverty levels using current methodologies তাৰপিছত কনজাম্পশন প্যাটাৰ্নছৰ কথা কৈছে ফুড এক্সপেন্ডিচাৰ ৰুৰাল ট্ৰান্সফৰমেশন ক্ৰিটিসিজমৰ কথা কৈছে ঠিক আছে সো চ্যালেঞ্জেস পভাৰ্টি এস্টিমেশনৰ কি চ্যালেঞ্জেস আছে মেথডলজিক্যাল চ্যালেঞ্জেস আছে ডাটা কিছুমান গ্যাপস আছে পলিসি ব্লাইন্ড স্পটস কিছুমান আছে তাৰপিছত নলেজ গ্যাপস কিছুমান আছে ওকে সো গতিকে এইখিনি বস্তু আপোনালোকে চাব তাৰপিছত নেক্সট যদি ৱে ফৰৱাৰ্ড চাও ইউনিফাইড পভাৰ্টি লাইনডাল থাকিব লাগে ইমপ্ৰুভড ডাটা কালেকশন হ'ব লাগে সেন্সাস ওৰিয়েন্টেড বা সেন্সাস আপডেটেড হ'ব লাগে স্ট্ৰেংথেনিং MPIs policy interventions awareness and transparency হেতু খুব ইম্পৰ্টেন্ট হয় না যেটো পা আমি এথিক্সকো লিংক কৰিব পাওঁ সো গতিকে নেক্সট যেটো আৰ্টিকল আছে ইণ্ডিয়াস উইন্ডিং road to end TB ঠিক আছে ওকে সো কি কৈছে যে end TB to end কৰিব কাৰণে আমি কি কৈছো কি ধৰি লওক পাঠ লৈছো কাৰণ কি ইণ্ডিয়া একাউন্টস 26%
সো গতিকে টিবি ৰিলেটেড বা হেল্থ ৰিলেটেড যদি কিবা এটা কুৱেশ্যন আহে তাত আপোনালোকে লিখিব পাৰিব যে 26% অফ ইণ্ডিয়ানছ আৰ facing TB and that is the মানে গ্লোবাল টিবি বাৰ্ডেনৰ 26% কি ইণ্ডিয়ান মানে গ্লোবাল যিমানখিনি কেसेस আছে তাই 1/4 এনেকে লিখিব পাৰে যে approximately 1/4 of cases are being found in India হয়নে নহয় so it is high cases of drug resistance TB সেটো খুব ইম্পৰ্টেন্ট হয় related to that India's pledge to achieve end TB so the TB to end কৰিব খুজিছে কিমান 2025 এই বছৰৰ ভিতৰত 5 years ahead of the globally যিটো টাৰ্গেট আছে এটো আছে যে 2030 ভিতৰত টিবিটো নাইকিয়া কৰিম বুলি কৈছে সো গ্লোবাল যেটো আমি টাৰ্গেট লৈছো WHO আন্ডাৰ সো কিন্তু আমি কি কৈছো যে 2025 ৰ ভিতৰতে আমি টিবিটো নাইকিয়া কৰি দিব পাৰিম ওকে ভেৰি গুড সো গতিকে এন টিবি টাৰ্গেটস সো গতিকে 90% ৰিডাকশন ইন টিবি ডেথস এটো খুব ইম্পৰ্টেন্ট হয় 80% ৰিডাকশন ইন নিউ টিবি কেसेस ইম্পৰ্টেন্ট হয় জিৰো ক্যাটাস্ট্ৰফিক কষ্ট ঠিক আছে সো গতিকে এইখিনি ওয়েলকামিং হয় আৰু ইয়াৰ পৰা দেখুৱাইছে যে আমাৰ যেটো হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ হয় বা আমাৰ যেটো হেলথ সিস্টেম হয় ইন্ডিয়াত কিমান ইম্প্ৰোভাইজ হয় হয়নে নহয় so the challenges কি আছে in achieving this target the high vulnerability among specific group so কিছুমান এনেকুৱা গ্ৰুপ আছে যিবিলাক যেনেকৈ ধৰিলো মাইগ্ৰেন্ট ওয়াৰ্কাৰ হক ঠিক তেনেকৈ আমাৰ যিখিনি ট্ৰাইবেল ওয়াৰ্কাৰ হক বা ট্ৰাইবেল পপুলেশন হক এইখিনি খুব বেছি ভালনাৰেবল হয় ৰিগাৰ্ডিং দিস টিবি ইনফেকশন ওকে so গতিকে আন্ডাৰ নিউট্ৰিশনৰ কাৰণেও হ'ব পাৰে so সাপ্লাই চেইন ইস্যু এটা আছে যে ইন্ডিয়া has a robust supply chain under NTEP however a nationwide drug shortage in 2023 disrupt টিবি ট্ৰিটমেন্ট সো গতিকে কি হৈছে যে যেটো টিবি ট্ৰিটমেন্টৰ কাৰণে যিখিনি ধৰিলক আমাৰ হেৰি লাগে এইটো কি কয় আপোনাৰ ড্ৰাগছ লাগে সেইখিনি সাপ্লাই চেইনত আমাৰ দিগদাৰ হৈছে ওকে সো ডায়াগনোসিস গ্যাপস সো গতিকে হেতু এটা আছে যে যেনেকৈ পালমোনাৰী টিবি নামৰ এটা স্পেসিফিক ধৰিলক ওপিডি যদি আপুনি যায় তেতিয়ালে আপুনি দেখিব যে পালমোনাৰী ধৰিলক এটা টিবি সেকশনে আছে হয়নে বিভাগে আছে মানে সেপাৰেটলি সো ল্যাক অফ ট্ৰেইনিং এন্ড হেলথ কেয়াৰ প্ৰভাইডাৰ্স সো হেতুটো আছে যে আমি এটো এটা কমন টপিক হিচাপে আমি লিখিব পাও যে only 35% of private practitioners and 75% of government doctors diagnose classical TB symptoms accurately ঠিক আছে সো গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ এন্ড ডেফিচিয়েন্সি আছে ড্ৰাগ ৰেজিস্ট্যান্স TB আছে ঠিক আছে সো গতিকে এইখিনি আমাৰ চ্যালেঞ্জেস হয় ওকে সো বেস্ট প্ৰেক্টিসেস এন্ড সাকসেস ষ্টৰিজ যদি আমি চাও তো তাত আমি কিছুমান চাব পাও ওয়ে ফৰৱাৰ্ডত আমি যদি কাৰণ কি এইবিলাক কেস ষ্টাডি হয় কেস ষ্টাডি যদি লিখে দিলে ভাল হয় তেনে কেৰালা কেস ষ্টাডি লিখিব পায় কুদুম্বাশ্ৰী ঠিক আছে ওকে ফোকাস যিখিনি আছে আমাৰ ইয়াৰ ওয়ে ফৰৱাৰ্ডত কি যদি চ্যালেঞ্জেস আছে আমি ওয়ে ফৰৱাৰ্ডও দিব লাগিব ওয়ে ফৰৱাৰ্ড ফোকাস অন ভালনাৰেবিলিটি গ্ৰুপ আমি যিগিটা সেক্টৰৰ পৰা বা যিগিটা গ্ৰুপৰ পৰা আমি টিবিটো বেছিকে পাইছো সেইগিটা সেক্টৰত আমি কি কৰিব লাগিব বেছিকে ফোকাস দিব লাগিব ঠিক আছে স্ট্ৰেংথেনিং diagnostic infrastructure focusing on drug availability capacity building active cases finding community involvement addressing drug resistant TB cross sectional collaboration so গতিকে এইখিনি বস্তু আমাৰ কি আছিল এই আৰ্টিকলটো ৰিলেটেড আছিল so let's quickly move ahead to the next article a gray birthday for the election commission of India okay so গতিকে election commission of India কি হৈছে এটো এস্টাবলিশমেন্ট ইয়ে হয় কাৰণ কি 25 জানুৱাৰী হয় তো গ্ৰে বাৰ্থডে মানে কি ভাল আৰু বেয়া দুটা ইয়াত দেখা গৈছে বুলি এটো আৰ্টিকলটো লিখিছে সো গতিকে ইন্ট্ৰোডাকশনটো দিছে যে ডক্টৰ বি.আৰ. আম্বেদকাৰ during constitutional assembly debate highlighted the importance of independent elections and the insulate the electoral rules from executive interference the election commission of India established in 25 January 1950 and envisioned as a কি বুলি ভাবিছিল যে এটা ইন্ডিপেন্ডেন্ট বডি ক্ৰিয়েট হয় তো আপহোল্ড দা ইলেক্টৰেল যেটো ইলেক্টৰেল স্যাংটিটি আছে সেইটো আপহোল্ড কৰিব নেশনাল ভোটাৰস ডে 25 জানুৱাৰী কমেমোৰেটস দিস ফাউন্ডেশন ওকে সো গতিকে এটো নেশনাল ভোটাৰস ডে হয় কাৰণ কি আম্বেদকাৰ এটো কৈছিলে যে আম্বেদকাৰ সাহাবে যে আমাৰ যেটো ডেমক্ৰেসি আছে ন ডেমক্ৰেসি যেটো বুলৱাৰ্ক হয় যেটো একদম মেইন ধৰিলক গাৰ্ড হয় বা সেই গাৰ্ডটো হৈছে কি আমাৰ যেটো ইলেকশন কমিশন কাৰণ কি ইলেকশন কমিশনে কি কৰিব পিপলছক এটা সেই ডেমক্ৰেটিক ৰাইটস টু এনজয় কৰিব কাৰণে এটা ফেয়াৰ প্ল্যাটফৰ্ম দিব হয়নে ফেয়াৰ মেকানিজম এটা ফেয়াৰ সিস্টেম এটা তেওঁলোকে কি কৰিব প্ৰভাইড কৰিব আৰু তাৰ থ্ৰুদি মানুহখিনি ওলাই আহিব ভোট দিব আৰু নিজৰ যেটো ডেমক্ৰেটিক ৰাইট আছে সেটো কি কৰিব এনজয় কৰিব বা প্ৰ্যাকটিস কৰিব ওকে সো গতিকে এটা মহাৰাষ্ট্ৰ কেছে যদি আমি চাও যে দেখিছো যে কনসার্নস অফ ইলেক্টৰেল ৰোল ম্যানিপুলেশন ওকে যে আমি দেখিছো যে কেনেকে মানে ইলেক্টৰেল ৰোলত কেনেকে ম্যানিপুলেশন হয় আজিকালি সো হেকানে গ্ৰে এৰিয়া বুলি কৈছে ইমপ্লিকেশনস ফৰ ইলেক্টৰেল ডেমক্ৰেসি যদি চাও ইলেক্টৰেল ৰোল ইন্টিগ্ৰিটিটো খুব ইম্পৰ্টেন্ট হয় কনসার্নস অফ এক্সিকিউটিভ ইন্টাৰফাৰেন্স সো গতিকে এটো আছে যে এক্সিকিউটিভে
আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত কি কয় ইণ্টাৰফেয়াৰ কৰে, যিটো বস্তু কি মানে এইটো এনকাৰেজিং নহয়, হয়নে নহয়। তাৰপিছত ইৰোশ্যন অফ পাব্লিক ট্ৰাষ্ট, ইম্পেক্ট অন অপজিশ্যন, কাৰণ কি এইটো বস্তুৰ কাৰণে আমি যদি চাওঁ তেতিয়া আমি গম পাইছো যে TN Session নামৰ যিজন ধৰি লওক ইলেকশ্যন কমিশ্যনাৰ আছিলে, তেওঁৰ যিটো ৰোল আছিলে সেইটো আমি এটা ৰোল মডেল হিচাপে চাওঁ এজ এ বিউৰোক্ৰেট। তেওঁ দেখুৱাইছিলে যে ইলেকশ্যন কমিশ্যনৰ পাৱাৰটো কি, হয়নে নহয়। কাৰণ কি তেওঁ সেইকাৰণে সেইবিলাক বস্তু আমি যেতিয়া এথিক্সৰ ক্লাছ হ'ব বা কেতিয়াবা TN Sessionৰ কথা ওলালে আমি এইখিনি কথা কম। তাৰপিছত ৰেকমেণ্ডেশ্যন ফৰ ৰিফৰ্মৰ কথা কৈছে যে ইউজ অফ আধাৰ কাৰ্ড ফৰ ইলেক্টৰেল ৰোল, তাত কি কথা আছে, ট্ৰান্সপাৰেন্সি ইন ইলেক্টৰেল প্ৰচেছ, strengthening the ECI's independence, technological interventions, capacity building and public awareness and education, এইখিনি কথা আমাক কৈছে। সো নেক্সট আৰ্টিকল যিটো আছে তাৰ কথা আমি যদি চাওঁ তো তাত আমি যে আইৰন এজ কিকড অফ ইন দ্য 4th millennium BC ইন তামিলনাডু। সো ষ্টেলিনে সেইটো কথা কৈছে, ঠিক আছে। ওকে, সো লেটস মুভ ahead. The recent report titled Antiquity of Iron, recent radiometric data from Tamil Nadu, authored by K. Raja, and highlight the early use of iron in Tamil Nadu. So গতিকে তামিলনাডুত ইউজ অফ আইৰণটো বহুত আগতে হৈছে বুলি কৈছে, যে তামিলনাডুতহে মানে আইৰণ এজটো বিজ্ঞান হৈছিল, সেইটো কথা এটা এষ্টাব্লিছ হৈছে। সো লেটস মুভ হেড। সো গতিকে কি আছে ইয়াত, কি ফাইণ্ডিংছ, আৰ্লিয়েষ্ট ইউজ অফ আইৰণ ইন তামিলনাডু, ঠিক আছে। সো গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট ডিস্কভাৰী হয়। তাৰপিছত ৰিচাৰ্চ এণ্ড ভেলিডেশ্যন, সো ইয়াত আছে। সো টেকনলজিকেল চিগনিফিকেন্স কি হ'ব পাৰে, সো সেইটো আমি চাম যে গ্লোবেল এণ্ড ইণ্ডিয়ান কনটেক্সট। ওকে, so next যদি আমি চাওঁ যে significance of the discovery, rewriting history, so হিষ্ট্ৰীটো ৰিৰাইট হ'ব, কাৰণ কি আগতে আমি ভাবিছিলো যে 1500 BC আমাৰ আইৰণটো ডিস্কভাৰ হৈছে, বাট নাও that date has more shifted towards a backward, হয়নে নহয়, আৰু পিছলৈ গ'ল। so 3345 BC। okay, so impact on human development ৰ কথা তাত আমি ধৰি লওক ইণ্ডিয়াত কেনেকে ধৰি লওক এনথ্ৰপলজিকেল ধৰি লওক ষ্টাডিটো আৰু অলপ কি হ'ব, ৰোবাষ্ট হ'ব, যে কেনেকে হিউমেন ইভলিউচনটো হৈছিলে সেইটো বস্তু ওলাব। সো কালচাৰেল চিগনিফিকেন্স, টেকনলজিকেল মাষ্টাৰী, ইয়াৰ ওপৰতো আমাক এটা লাইট পুট কৰিব। সো চেলেঞ্জেছ এণ্ড অপৰচুনিটি দুইটা ইয়াত আছে। চেলেঞ্জ যদি চাওঁ, সো দুটা চেলেঞ্জেছ ইয়াত দিছে, যে লিমিটেড ডকুমেণ্টেশ্যন এণ্ড ষ্টাডি অফ এনচিয়েণ্ট তামিলনাডুজ কন্ট্ৰিবিউশনছ টু আৰ্লি মেটেলাৰ্জি। সো গতিকে সেইটো এটা চেলেঞ্জেছ হয়। ডকুমেণ্টেশ্যনৰ এটা চেলেঞ্জেছ আছে মানে। সো নিড ফৰ ফাৰ্ডাৰ এক্সকাভেশ্যনছ for and research to expand the historical understanding of this period. So আৰু অলপ কি হ'ব, খুদাই কৰিব লাগিব যাতে আমি আৰু অলপ ভালকে জানো। So opportunities কি আছে, যে strengthening Tamil Nadu's position as a critical archaeological and cultural hub. Okay, so গতিকে সেইখিনি বস্তু আমাৰ opportunity আছে। Government actions and initiative আমি চাব লাগিব, তাত এটা কনক্লুজনো দিছে। Okay, so let's move ahead. So ইয়াত আছে যে center yet to give approval to Tamil Nadu's Kaveri South Velar লিংক প্ৰজেক্ট, ঠিক আছে। ওকে, চেজ সুপ্ৰিম কোৰ্ট। তো সুপ্ৰিম কোৰ্টে এইটো এটা কথা কৈছে যে কাবেৰী সাউথ ভেলাৰ লিংক যিটো আছে প্ৰজেক্ট, এইমছ টু ডাইভাৰ্ট ফ্লাড সাৰপ্লাছ ৱাটাৰ ফ্ৰম দ্য মেট্ৰ' ডেম টু দ্য ড্ৰাই টেংক ইন দ্য সাৰাবাংগা বেচিন ইন তামিলনাডু, ঠিক আছে, চেলাম ডিষ্ট্ৰিক্ট। তো কষ্টিং 565 crore। ওকে, সো তামিলনাডু সিক্স ইন প্ৰিন্সিপাল এপ্ৰুভেল এটা কথা কৈছে। ৰিচেণ্ট ডেভেলপমেণ্ট, সুপ্ৰিম কোৰ্ট অবজাৰভেশ্যন, AS Oka and AG Masi noted that the center has not granted in principle approval ৰ কথা কৈছে। So Karnataka file application কথা কৈছে, Karnataka's objection, Tamil Nadu's position, এইখিনি কথা ইয়াত ৰিলেটেড হৈছে, ঠিক আছে। ওকে, so let's move ahead. So ইয়াত আৰু কি কথা আছে, নেক্সট যিটো আৰ্টিকল আছে তালৈ আমি যদি যাওঁ, তো বিক্ৰম ভিজিট টু Vikram Mistry to visit Beijing as India China look to revive all dialogue mechanism. Okay, so India China মাজত কি হৈছে, নতুন ডায়লগ ষ্টাৰ্ট হ'বলৈ গৈছে, that is very welcoming. So ইয়াত যদি আমি চাওঁ, the foreign secretary Vikram Misri visit to Beijing on January 26 to 27 marks the revival of bilateral dialogue mechanism between India and China after a 4-year hiatus caused by the LAC military standoff. Okay, so গতিকে লাইন অফ একচুৱেল কণ্ট্ৰলত আমাৰ যিটো ধৰি লওক মানে ষ্টেণ্ড অফ চলি আছিলে বিটুইন ইণ্ডিয়া এণ্ড চাইনা, চ' তাৰ কাৰণে আমাৰ ডায়লগ প্ৰচেছবিলাক ৰৈ আছিলে। কিন্তু এজ উই হেভ ৰিচেণ্টলি এৱেৰ্ডেড যে আমাৰ যিটো ধৰি লওক বৰ্ডাৰ যিখিনি ধৰি লওক মাৰ্কেশ্যন আছে, তাত আমাৰ এটা এগ্ৰিমেণ্ট হ'ল। চ' গতিকে এতিয়া কি হৈছে যে আমাৰ ডায়লগখিনি আকৌ ষ্টাৰ্ট হ'বলৈ গৈছে, ঠিক আছে। ত' কি ডেভেলপমেণ্ট যদি আমি চাওঁ, ৰিভাইভেল অফ বাইলেটাৰেল মেকানিজিম, খুব ভাল, কাৰণ কি ডিছকাশ্যনটো হ'ব লাগে, তেতিয়াহ'লে নতুন নতুন কি হ'ব, পিচ এণ্ড ট্ৰেংগুলিটি তাত এষ্টাব্লিছ হ'ব। তাৰ কাৰণে কি হ'ব, অন ডেট বেচিছ আমাৰ চাইনা আৰু ইণ্ডিয়াৰ মাজত ট্ৰেড এক্টিভিটিটো বাঢ়িব,
হয়নে নহয়? ওকে, চ' কি ইছ্যুজ অন এজেণ্ডা আমি যদি চাওঁ তেতিয়াহ'লে ৰিজাম্পশ্যন অফ ডাইৰেক্ট ফ্লাইট, ভিছাৰ কথা আছে, মানস সৰোবৰ যাত্ৰাৰ কথা আছে, হয়নে? ওকে, চ' ইকনমিক টেনশ্যনছৰ কথা আছে যে bilateral trade reach 126 billion in the first 11 months as 2% increase over the previous year. কিন্তু কথাটো হৈছে কি যে ইয়াতে ট্ৰেড ডেফিচিট আমাৰ বহুত বেছি, মানে চাইনা আমাক বহুত বেছি কি কৈছে, মানে চাইনাৰ পৰা আমি বেছি ইম্পৰ্ট কৰিছো কিন্তু এক্সপৰ্ট বেছি কৰা নাই, ঠিক আছে? চ' গতিকে ইয়াত ধৰি লওক এৰাউণ্ড 80 to 90 বিলিয়ন ডলাৰ আমি কি কৈছো সেইটো চাইনাৰ ফালে আছে, মানে চাইনা আমাক ট্ৰেড দিছে। চ' গতিকে ট্ৰেড ডেফিচিটৰ ইছ্যু এটা আছে। ওকে, চ' বৰ্ডাৰ ডিসপিউট এণ্ড হাইড্ৰ পাৱাৰ কনচাৰ্নছ এটা আছে, মানে কাৰণ কি হৈছে আমি গম পাইছো যে ব্ৰহ্মপুত্ৰৰ ওপৰত ডেম এটা বনাইছে। ওকে, চ' চাইনিজ ৰিয়েকশ্যন টু দ্য কোৱাড, চ' গতিকে কোৱাডটো যিটো আছে যে কোৱাডৰ ৰিলেটেড চাইনাৰ যিটো ৰেছপন্স আছে সেইটো খুব মানে ৱেলকামিং নহয়, হয়নে নহয়? কাৰণ কি দে আৰ জাষ্ট ফিলিং ইনচিকিউৰ যে ইয়াত এনেকে চাৰিটা ইমান ইম্পৰ্টেণ্ট ধৰি লওক গ্ল'বেল পাৱাৰ একেলগ হৈছে টু কাউণ্টাৰ চাইনা। চ' গতিকে চাইনা ইজ হাউ চাইনা উইল ৰিয়েক্ট in that discussion about the quad. It's going to let's see how it unfolds, হয় নে নহয়? Okay, so good strategic and diplomatic implications, border dispute, economic cooperation and challenges, people to people ties, Indo-Pacific dynamics, সেইখিনি কথা আছে। way forward যদি আছে focus on dialogue and trust building, strengthening economic links, leveraging multilateral forums, environmental cooperations, enhancing cultural diplomacy, এইখিনি কথা কৈছে। stung by the Pooja Khedkar scam, government amends civil service exam route. So গতিকে আমি গম পাইছো যে চিভিল সাৰ্ভিস এক্সাম ৰুলছত কি আছে যে যিখিনি ধৰি লওক পাৰ্সনস উইথ মানে ডিজেবিলিটিজ যিখিনি আছে বা ডিফাৰেন্টলি এবল যিখিনি পাৰ্সন আছে, একচুৱেলি ডিজেবল নহয়, সৰি, ডিফাৰেন্টলি এবল। চ' ডিফাৰেন্টলি এবলৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন কি হৈছে যে মিছ ইউজ হৈছে এতিয়া, হয় নে নহয়? কাৰণ কি এই যিটো পাৰ্টিকুলাৰ কেছ আছে ইয়াত আমি দেখিছো যে এজন খুব মানে জেনেৰেল বা কমন এজন খুব মানে স্বাস্থ্যৱান মানুহে সেই যিখন চাৰ্টিফিকেট আছে PWD চাৰ্টিফিকেটখন লৈ পেলাই চিভিল সাৰ্ভিস এক্সামিনেশ্যন ক্ৰেক কৰি দিলে। চ' গতিকে তাৰ পিছত যেতিয়া এনকুৱাৰী হ'ল তেতিয়া আমি গম পালো যে she is not suffering those kind of a disease, ঠিক আছে? চ' গতিকে এতিয়া চিভিল সাৰ্ভিস এক্সাম যিটো আছে UPSC তাত কিছুমান আমি ৰিফৰ্ম দেখিলো। চ' মেণ্ডেটৰী ডকুমেণ্টেশ্যন সাবমিশন এট প্ৰিলিম ষ্টেজ, চ' গতিকে প্ৰিলিমছতে সেইটো বস্তু দেখুৱাব লাগিব, ঠিক আছে? ওকে, চ' সাৰ্ভিস এণ্ড কেডাৰ প্ৰিফাৰেন্স, কনচিকুৱেন্স অফ নন কমপ্লায়েন্স, যদি নন কমপ্লায়েন্স হয় তাহলে কি কনচিকুৱেন্স হ'ব তাত দিছে। কনটেক্সট টু দ্য চেঞ্জ, চ' কেছ অফ ফৰ্জি এণ্ড মাল প্ৰেক্টিচেছ, চ' আমি দেখিছো যে তেওঁ কি কৈছে ফৰ্জি ডকুমেণ্টছ আমাৰ দিছিলে, ঠিক আছে? চ' ইনকুৱাৰী এগেইনষ্ট দ্য অফিচিয়েলছ, চ' এনকুৱাৰী আমি চাইছে যে কোন অফিচিয়েলছে কেনেকে ধৰণে দিছে। সিগনিফিকেন্স অফ দ্য চেঞ্জ, চ' প্ৰিভেন্টিং ফ্ৰডটো আমাৰ কমিব, ট্ৰেন্সপাৰেন্সি এণ্ড একাউণ্টেবিলিটি বাঢ়িব, তাৰপিছত ইম্প্ৰুভ এফিচিয়েঞ্চি এণ্ড আপহোল্ডিং মেৰিটক্ৰেচি, চ' গতিকে মেৰিটক্ৰেচিটো আপহোল্ড হ'ব। চ' গতিকে চেলেঞ্জেছ এণ্ড ৰিকমেণ্ডেশ্যন যদি কৈছে যে চেলেঞ্জৰ কথা কৈছে যে কেণ্ডিডেটছ ফ্ৰম ৰুৰেল এণ্ড ইকনমিকেলি উইকাৰ সেকশ্যন may face difficulties in accessing and uploading the required documents due to the limited digital infrastructure, সেইটো আছে যে প্ৰিলিমছৰ সময়তে ডকুমেণ্টছ খিনি আপলোড কৰিব লাগিব। চ' গতিকে এতিয়া ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ ইমান ভাল নহয়, ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ, চ' গতিকে সেই আপলোডৰ ক্ষেত্ৰত আমাৰ কি হ'ব পাৰে পটেনচিয়েল মানে সেইটো ডিলে হ'ব পাৰে, আৰু সেই ডিলেটোৰ কাৰণে তেওঁ ধৰি লওক ৰেজিষ্ট্ৰেশ্যনে নহ'ব পাৰে বা এক্সামটো দিব নোৱাৰিব পাৰে। চ' পটেনচিয়েল ডিলেজ ইন দা ইছ্যু অফ চাৰ্টিফিকেট, চ' এইখিনি ৰেকমেণ্ডেশ্যন এইটো কৈছে যে ডেভেলপ ইউজাৰ ফ্ৰেণ্ডলি প্লেটফৰ্মৰ কথা কৈছে, হেল্পলাইন চেণ্টাৰৰ কথা কৈছে যাতে গ্ৰিভেন্স ৰিড্ৰেচেল হ'ব। চ' কোলাবৰেট উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট টু এক্সপেডাইট দ্য ইছ্যু অফ চাৰ্টিফিকেট, চ' চাৰ্টিফিকেটৰ ইছ্যুটো কি কৈছে যে খুব খৰকে যাতে দিব পাৰে, চ' সেইখিনি কথা কৈছে। চ' গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে, হোপ ইউ এনজয়। চ' ইয়াত যিখিনি ধৰি লওক আমি এড্ৰেছ কৰিলো, চ' তাত যদি কিবা থাকে আপুনি কমেণ্টত জনাব, ঠিক আছে? ওকে, চ' থেংক ইউ।